কাৰণ আমাৰ স্নেহ বন্ধনৰ উদ্দেশ্য একেবাৰে সহজ সৰল। আমি সকলোৱে সকলোকে পৰস্পৰে পৰস্পৰক সন্মান জনাই আমাৰ যিখিনি অভিজ্ঞতা যিখিনি জ্ঞান আছে সেইখিনি যদি আমি আমাৰ যুৱ প্ৰজন্মক বিলাই দি যদি আমি তেওঁলোকক সুপথে লৈ যাব পাৰো সেয়াই আমাৰ স্নেহ বন্ধনৰ আটাইতকৈ ডাঙৰ উদ্দেশ্য। প্ৰথমতে এইটোৱে কৈছো যে জীৱনত আজি বহুত শিকিলো। মই ইমান এনৰিচ হৈছো মানে ইমান ইনসাইটফুল আৰু ইটস এ গ্ৰেট লেকচাৰ। আৰু মই কি ভাবি আছো সেইটোকে এই মুহূৰ্তত কৈছো। স্নেহ বন্ধন আৰম্ভ হওঁতে শশী শইকীয়াই কৈছিলে যে ছাৰ আমি ছাকচেছফুল হ'ম নে? মই কৈছিলোঁ প্ৰথমতে আমি যদি সকলোকে যদি জানিব পাৰোঁ, নয়িং ইজ আৱাৰ মেইন ষ্ট্ৰেংথ। আৰু আজি সেইকাৰণে একেবাৰে মুকুট গোহাঁইৰ পৰা আদি কৰি একেবাৰে গোটেই বিশ্বত একেবাৰে বুলজিতলৈকে সকলোকে আমি সকলোৱে জনা হৈ গ'লোঁ। এই মুহূৰ্তত এইটোৱে মনলৈ মোৰ এটা ভাৱ আহি আছে, অসমত এই বৰ্তমান সময়ত 600তকৈও বেছিখন মহাবিদ্যালয় আছে। যদি 1000কৈও ধৰোঁ কিমান ছাত্ৰ ছাত্ৰী আছে ভাবি চাওক। আজি ইয়াত আমাৰ অধ্যক্ষসকল আছে, মই নাম লৈ পেলাই সময় বিচৰা নাই। এই লেকচাৰটো যদি শশী শইকীয়াৰ কলেজত থকা মাইক্ৰফোন, কেওফালে মাইক্ৰফোন, যদি অহৰহ এটা সময় বান্ধি দি যদি বজাই থকাও যায়, আৰু আজিৰ যিখিনি কথা মই আজিলৈকে এইখিনি কথা নাজানিছিলোৱে, বহুত কম জানো। তেখেতৰ এইসকল ব্যক্তিৰ শিক্ষামূলক কথাখিনি গম পাইছিলোঁ, কিন্তু অসম গঠন প্ৰক্ৰিয়াটোত ষ্ট্ৰাগলটো আৰু যে মহিলাসকলৰ যিমানখিনি ইয়াত ৰোল আৰু প্ৰবাসৰ সুবাস, এই কথাখিনি বহুত আমি উপকৃত হৈছোঁ। মই ভাবি আছোঁ এইটো কেনেকৈ লাখছ অফ ষ্টুডেণ্টলৈ লৈ যাব পাৰি, আৰু সেইটোকে যদি কৰিব পৰা যায়। এখন কলেজৰ মই উদাহৰণ অলৰেডি দিলোঁ, মহন্ত ডাঙৰীয়াও আছে, গাৰ্লছ কলেজ নগাঁও আছে, আৰু আমাৰ ধিং কলেজ আছে। গতিকে এখেতসকলে চিন্তা কৰক, ACPC আছাম কলেজ প্ৰিন্সিপাল কাউন্সিলৰ পূৰ্বৰ সভাপতি বলেন্দ্ৰ কুমাৰ দাস ছাৰ আছে, আৰু এতিয়াৰ জন আকৌ ডক্টৰ শৰৎ বৰকটকী, বৰ ডাইনেমিক মানুহ বলেন্দাৰ দৰে। এখেতসকলে চিন্তা কৰক, আৰু যদি এখেতে পাৰ্মিশ্যন দিয়ে বৰা ডাঙৰীয়াই, এই লেকচাৰটো আচলতে আমাৰ কলেজত 1000 লাখ ল'ৰা ছোৱালীয়ে শুনিব পৰা কৰিলেই মোৰ অন্তৰ ভৰি পৰিব। সকলোকে মই শ্ৰদ্ধা জনাই মই ইমানতে সামৰিছোঁ। ধন্যবাদ। আজি মুখ্য বক্তা ডক্টৰ ময়ূৰ বৰাক আনিবলৈ ওলাইছোঁ। তেখেতক আনুষ্ঠানিকভাৱে চিনাকি কৰি দিয়া এটা সৌজন্যত আহে, কিন্তু তেখেতক সকলোৱে চিনি পায়, জানে। তেখেতৰ বক্তৃতা, তেখেতৰ লিখনি, তেখেতৰ সমালোচনামূলক বক্তব্য বা তেখেতৰ এই বক্তৃতাৰ পৰা সকলোৱে নিশ্চয় চিনি পায়। গতিকে তেখেতে 1970 চনত নগাঁৱত জন্মগ্ৰহণ কৰি কটন কলেজৰ পৰা তেখেতে শিক্ষা গ্ৰহণ কৰি পিছত পৰৱৰ্তী সময়ত তেখেতে হিষ্ট্ৰী আৰু ফিলচফি ডিপাৰ্টমেণ্টত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা তেখেতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল, আৰু তেখেতে 16খন গ্ৰন্থ তেখেতে লিখি উলিয়াই অসমীয়া সমাজলৈ বা ভাৰতীয় সমাজলৈ তেওঁ প্ৰদান কৰিছে। আমাৰ জ্যোতিপ্ৰসাদৰ মই চিনাকিটো এটা হেৰিতে দিব বিচাৰিছোঁ। তেওঁ কানৈ মহাবিদ্যালয়ৰ ষ্টুডেণ্ট ৰিলেশ্যনৰ কোঅৰ্ডিনেটৰ। গোটেই ষ্টুডেণ্টৰ গোটেই কামখিনি তেওঁৰ হাততে থাকে, আৰু তেওঁ প্ৰাক্তন মুৰব্বী অধ্যাপক পদাৰ্থ বিজ্ঞান বিভাগ, আৰু অন্যান্য ক্ষেত্ৰত জড়িত হৈ আছে সামাজিক ক্ষেত্ৰত, আৰু কানৈ মহাবিদ্যালয় গভৰ্ণিং বডিৰ তেওঁ টিচাৰ ৰিপ্ৰেজেণ্টেটিভ বৰ্তমান। স্নেহবন্ধন আৰু স্নেহবন্ধনৰ লগত কেইজনমান মানুহৰ যিটো সংযুক্ত হৈ যোৱা মাত্ৰ কেইটামান মাহৰ ভিতৰতে সমগ্ৰ পৃথিৱীত অসমীয়া মানুহে এজনে আনজনৰ হৈ আৰু বিশেষকৈ নৱপ্ৰজন্মক বাট দেখুৱাৰ বাবে ভাল কাম কৰাৰ যে আমাৰ সমৰ্থতা বা সক্ষমতা আছে, এই কথাটো অতি কম দিনৰ ভিতৰতে প্ৰমাণ কৰা এটা অনুষ্ঠান হ'ল স্নেহবন্ধন। আৰু স্নেহবন্ধন বুলি ক'লে সেইবাবে মোৰ মনত পৰে, স্নেহে আমাৰ শতশ্ৰাৱণৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে, যৌৱন বাসনাৰ ঋক্তুপকুল পূৰ্ণ কৰে উন্মত্ত বানে। এই উন্মত্ত বান হ'ল এক যোগাত্মক উন্মত্ত বান। এই উন্মত্ত বান অলপ আগতে মঞ্জিৰা চৌধুৰী বাইদেৱে দুখ কৰা যিটো দুৰ্ঘটনা সমগ্ৰ অসমৰ বা ভাৰতৰ মানুহক যিটো ঘটনাই ক্ষোভিত কৰিছে, ব্যথিত কৰিছে, সেই উন্মত্ত বান নহয়। যদিও বানৰ বাবে দুৰ্ঘটনাটো হোৱা নাই, এই বান হ'ল যোগাত্মক দৃষ্টিৰে মই ভাবো নতুন প্ৰজন্মক বাট দেখুৱাৰ এটা আপোনালোকে লোৱা দৃঢ় পদক্ষেপ। গতিকে তেনে এটা অনুষ্ঠানে আজি উদ্যোগত আৰু লগত যেতিয়া সংযুক্ত হৈছে কানৈ কলেজ, নগাঁৱৰ GNDG কলেজ,
ধিং কলেজ আৰু নগাঁও গাৰ্লছ কলেজৰ প্ৰাক্তন ছাত্ৰী সংস্থা। তেতিয়াহ'লে আৰু যিজন বক্তা সন্মুখত বহি থাকে তেওঁৰ মনলৈ আপুনি ভাবি লওক যে কিমান শংকা, তেওঁৰ মনলৈ কিমান ভয় আহিব যে ইমানবোৰ মানুহৰ ইমান ডাঙৰ ডাঙৰ কলেজ, ইমান ডাঙৰ এটা অনুষ্ঠান, সেই অনুষ্ঠানৰ আগত অসমখনৰ অনন্যতাৰ বিষয়ে আৰু তাৰ লগতে প্ৰবাসৰ প্ৰাণো আপোনালোকে কি সুবাস দিবলৈ চেষ্টা কৰিছে সেই বিষয়ে ক'বলৈ যাওঁতে মানুহজন কিমান বাৰ উজুতি খাব। গতিকে মই হয়তো উজুতি খাম, মই উজুতি খোৱাৰ বাবে পুনতেই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো আৰু আৰম্ভ কৰিব বিচাৰিছো আনুষ্ঠানিকভাৱে আজিৰ এই অনুষ্ঠানটো। এই স্নেহবন্ধনৰ সভানেত্ৰী মঞ্জিৰা চৌধুৰী বাইদেউ, ইয়াত উপস্থিত থকা সকলোৰে সন্মানীয়, মই প্ৰতিজনৰ আগত আৰু সকলোৰে সন্মানীয় বুলি কৈ দীঘলীয়া নকৰো, ডক্টৰ যোগেন কলিতা ডাঙৰীয়া, ডক্টৰ শশীকান্ত শইকীয়া ডাঙৰীয়া, যিজন মানুহ হয়তো মূল চালিকা শক্তিৰ দৰে হৈ পৰিছে স্নেহবন্ধনৰ, অন্যান্য সকলৰো নিশ্চিতভাৱে সহায় সহযোগ আছে, তেখেতসকলক মই নমস্কাৰ জনাইছো। নিৰলা বাইদেউ, নিৰলা বৰুৱা স্কটলেণ্ডৰ পৰা আছে, বাহিৰৰ পৰা আৰু কিছু লোক আছে, হয়তো ডেইজি লেখাৰৰ নাম লৈছিল, দেৱাঞ্জনৰ লৈছিলে। এই যে অসমখনক আমি ভাল পাওঁ, অসমীয়া জাতিটো আমাৰ বুকুৰ প্ৰাণৰো প্ৰাণ, সেইবাবে আমি অনন্য বুলি কলো নেকি? প্ৰতিটো জাতিৰ মানুহেইটো ভাবে যে তেওঁলোকে বসবাস কৰা ঠাইখন, আজি বংগৰ মানুহে মানে পশ্চিমবংগৰ কথা, আজি উৰিষ্যাৰ মানুহে উৰিষ্যাৰ কথা, উৰিয়া মানুহে উৰিষ্যাৰ কথা, তেওঁলোকেও অনন্য বুলি ক'ব পাৰে। আমিতো সেইটোত কেতিয়াও বাধা দিব নোৱাৰো। গতিকে অসমক আমি আচলতে অতুলনীয় বুলি ক'ব পাৰো আমি অসমীয়া মানুহ হিচাপে। মই অতি বহল অৰ্থত অসমীয়া বুলি কৈছো। মোৰ অসমীয়া মানে কেৱল অসমীয়া ভাষী নহয়, আজি আমাৰ ইয়াত সংখ্যাধিক্য লোকেই আছে অসমীয়া ভাষী, কিন্তু মই ভাবো অসমৰ ভাষা সাহিত্য সংস্কৃতিয়ে যিসকল লোকক অনুপ্ৰেৰণা দিয়ে আৰু যিসকল ইয়াত জনগোষ্ঠীয় লোক আছে যাৰ নিজৰ ভাষা সাহিত্য সংস্কৃতিৰ দ্বাৰা তেওঁলোক আচলতে উদ্বুদ্ধ হয় নহয়, তেওঁলোক পৰিপূৰ্ণ, সেই সকলোকে মই নমস্কাৰ জনাই মই ক'ব বিচাৰিছো এই বহল অৰ্থৰ যিটো অসমীয়া, সেই অসমীয়া সকলক মই নমস্কাৰ কৃতজ্ঞতা জনাই মই ক'ব লগা কথাটো হ'ল আমি অনন্য কিয়, আমি কিয় কেৱল অতুলনীয়, অদ্বিতীয় বা আমি অনবদ্য বা যি বুলি কওক, আমাৰ অসমীয়া ভাষাটোৰ গৰিমা কালিকা ইমান বেছি সমৃদ্ধিশালী এটা ভাষা, শব্দটো লগাই মানে যিটো বৰ্ণ এইটো লগাই আমি বহুবোৰ ভাল ভাল বিশেষণ আমি ভাল পোৱা নিজৰ জাতিটো নিজৰ ঠাইখনৰ আগত ক'ব পাৰো। কিন্তু অসমৰ অনন্যতা মোৰ দৃষ্টিত বিভিন্ন কাৰণত আচলতে এটা বিশেষ কাৰণত অসম অনন্য বুলি মই ভাবো। মই অকল অসমীয়া কাৰণে বুলি কোৱা নাই, আজি বহুতে ভাল কাম কৰি আছে, বিভিন্ন জেগাত ভাল কাম কৰি আছে। ডক্টৰ মুকুট গোহাঁই মোৰ ভাইটিৰ নিচিনা, আজি বহু বছৰ কায়িকভাৱে লগ পোৱা নাই, মই স্নেহবন্ধনৰ জৰিয়তেই এতিয়া দেখিছো যে তেওঁ আহি এজন যুৱ বিজ্ঞানী আহি ইয়াত সংযুক্ত হৈছে। এই সকলোবোৰ মানুহে মই যদি প্ৰতীক হিচাপে লওঁ কিয় অনন্য বুলি ভাবে, অসমৰ অনন্যতাৰ মোৰ দৃষ্টিকোণেৰে অন্যতম কাৰণ হৈছে অসমৰ মাজত থকা সমন্বয়মুখী চিন্তা চেতনা, যিটো আজি দশক দশক ধৰি শতিকা শতিকা ধৰি আমাৰ ইয়াত বিভিন্ন কাৰণৰ মাজেদি বৈ আহিছে। আজি তদ্ভৱ শব্দ আৰু তৎসম শব্দ, আজি আৰ্যসকল বা আৰ্য ভিন্নসকল, আৰ্যেতৰ বুলিও ক'ব পাৰে, যে ধ্ৰুপদী সংস্কৃতিৰ দিশৰ পৰা আমি হয়তো মূল সুঁতিৰ ভাৰতবৰ্ষৰ বেছি ওচৰ চপা, কিন্তু বস্তুগত সংস্কৃতিৰ দিশৰ পৰা স্থাপত্য ভাস্কৰ্য আমি হয়তো দক্ষিণ এছিয়াৰ বেছি ওচৰ চপা। আমাৰ খাদ্যাভাস হয়তো দক্ষিণ মানে এছিয়াৰ বিভিন্ন ঠাইৰ লগত উজনি অসমৰ বেছি মিল থকা দেখা যায়। গতিকে অসমৰ ভৌগোলিক অৱস্থিতিটোৰ বাবে আৰু ইয়াত বসবাস কৰা জনসমষ্টিটোৰ মাজত থকা বৈবিধ্যময় উপাদানৰ বাবে অসমৰ মাজলৈ আপুনি মই নিবিচৰাকৈ আমাৰ জ্ঞাতসাৰে নহয় অজ্ঞাতসাৰে এটা সুন্দৰ ঐতিহ্যমুখী এটা সমন্বয়মুখী ধাৰা যুগ যুগ ধৰি প্ৰবাহিত হৈ আছে। আৰু সেই প্ৰবাহিত হৈ থকা ধাৰাটোৰ মাজত যদিও কেতিয়াবা কেতিয়াবা কোনোবা ৰাজনৈতিক দলৰ মানুহে এইটো বিঘ্নিত কৰিবলৈ চেষ্টা কৰে, আমাৰ কিন্তু সৰল সহজ সচেতন অসমীয়া মানুহে তেওঁলোকৰ বুকুৰ মাজত ক'ব নোৱাৰাকে ৰাখি থৈ দিছে, আৰু সেইবাবেই অসমৰ অনন্যতা তাৰ মাজত ফুটি উঠে বুলি মই বিশ্বাস কৰো। এটা সাংঘাতিক সমন্বয়মুখী চেতনা য'ত অসমৰ নামটো প্ৰথমবাৰ উচ্চাৰিত হৈছিল, যে কিৰাত কছাৰী খাচী গাৰু মিৰি জবন কংক গোৱাল অসম মুলুক ৰজক তুৰুক কুবাচ ম্লেচ্ছ চণ্ডাল। ইয়াত অসমক মহাপুৰুষ শংকৰদেৱে ব্যৱহাৰ কৰিছে এটা জাতিবাচক শব্দ হিচাপে। তাৰ 200 বছৰ পিছত চাব দৰঙত যেতিয়া সূৰ্যক্ষৰী দৈৱজ্ঞই যেতিয়া তেওঁ বুৰঞ্জী লিখিলে তেওঁ অসম নামটো ব্যৱহাৰ কৰিলে। যেতিয়া
মীৰ জুমলাৰ লগত অহা বুৰঞ্জীকাৰে অসমক চালে, যেতিয়া বাহিৰৰ পৰা অহা বুৰঞ্জীকাৰে চালে, লাহে লাহে এটা সময়ত গৈ প্ৰাগজ্যোতিষপুৰ, কামৰূপ এই শব্দবোৰ কমকৈ ব্যৱহৃত হৈ 18শ শতিকাৰ শেষত আৰু 19বিংশ শতিকাৰ আৰম্ভণিতে আজি আমি ব্যৱহাৰ কৰা শব্দটো অসম নামটো সকলোৰে মনত এটা নিগাজিকৈ খোপনি পিটি বহিল। আৰু সেই বহাৰ বাবে আমাৰ এনেকুৱা এটা, মই সেইটো কথা কৈ মূল কথালৈ যাম, এনেকুৱা এটা কথা হ'ল যে যেতিয়া 1900 আমাৰ আচৰিত লাগে, এইটো এটা সাংঘাতিক আমাৰ ইতিহাসৰ কমকৈ চৰ্চিত এটা সত্য। মই এইটো মোৰ দৃষ্টিৰে ভাবিছো, মই আপোনালোকৰ আগত জনাব বিচাৰিছো যে 1905 চনত, মই আগৰ অসমৰ সমস্যাৰ কথা কোৱাই নাই, যে 1826 চনত ইয়াণ্ডাবু সন্ধি হ'ল, ব্ৰিটিছে 10 বছৰ পিছত সমগ্ৰ অসম নিজৰ অধীনলৈ আনিলে, অসমীয়া ভাষা ইয়াৰ পৰিৱৰ্তে বাংলা ভাষা চলালে প্ৰায় 36 বছৰ কাল, 1872 আৰু 73 চনত অসমীয়া ভাষা পুনৰ সংস্থাপিত হ'ল, 1874 চনত অসম এখন চিফ কমিশনাৰ প্ৰভিন্স হ'ল, আমাৰ ৰাজধানী শ্বিলঙলৈ গ'ল। এই গোটেইখিনি কথা মই জানো, আপোনালোকেও ভালদৰে জানে, মই এই গোটেইখিনি কথা খুব দীঘলীয়াকৈ মই বৰ্ণনা কৰিব নাই বিচৰা। কিন্তু এটা কথা মই ক'ব বিচাৰিছো, এইটো এটা দৈৱ দুৰ্বিপাকত অসমৰ নামটো 6 বছৰৰ বাবে অসমীয়া মানুহতকৈ কিন্তু 7 সাগৰ 13 নদীৰ সিপাৰে থকা মানুহে ৰখাইছিল, আৰু সেই মানুহৰ উদ্দেশ্য কিন্তু অসমৰ হিত নাছিল, তেওঁলোকৰ নিজৰ বেংক বেলেঞ্চ আছিল। এই কথাটো অসমৰ ইতিহাসত একেবাৰে চৰ্চিত নহয়। মই এতিয়া স্পেচিফিকেলি সেই বিষয়টোলৈ আহিব বিচাৰিছো। 1905 চনত যেতিয়া ভাৰতৰ বৰলাত লৰ্ড কাৰ্জনে বংগ ভংগ কৰিলে, আমি জানো যে অসমকো তেওঁ পূৰ্ব বংগৰ লগত সংযোজিত কৰিলে, অসমৰ নামটো আমাৰ প্ৰভিন্স অফ আছাম নাইকিয়া হ'ল, আমাৰ নাম হ'ল প্ৰভিন্স অফ ইষ্ট বেংগল এণ্ড আছাম, আমাৰ নামটো পিছলৈ গ'ল, আৰু আমাৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ আমাৰ পৰিৱৰ্তন হ'ল, তালৈ স্থানান্তৰিত হ'ল। তেতিয়া বহুত মানুহে তেতিয়া তাৰ ওপৰত কিছু কাম হৈছে বুৰঞ্জীৰ, তেতিয়া বহুতে কয়, হাৰে অসম নামটোতো থাকিল, কিন্তু কিহৰ বাবে থাকিল? অসম নামটো থকাৰ ক্ষেত্ৰত মূল ভূমিকা ললে উজনিৰ যিসকল চাহৰ লগত জড়িত থকা ব্ৰিটিছ চাহাব আছিল তেওঁলোকে। এতিয়া আপোনালোকে ভাবিব, মই এইটো কথাও কৈছো, লগতে কৈছো যে অসমৰ উত্তৰণ কিন্তু তেওঁলোকৰ মূল উদ্দেশ্য নাছিল। হয়, পুঁজিপতি হিচাপে অসমৰ উত্তৰণ তেওঁলোকৰ মূল উদ্দেশ্য নাছিল, কিন্তু অসমৰ নামটো তেওঁলোকে ৰাজ্যখনৰ পৰা গুচি যোৱাটো নিবিচাৰিছিল, আৰু তেওঁলোকে ব্ৰিটিছ চৰকাৰক সেইবাবে হেঁচা প্ৰয়োগ কৰি নামটো শেষত হলেও অসমটো ৰাখিলে 6 বছৰৰ কাৰণে, 1905 চনৰ পৰা 1911 চনলৈ, যে প্ৰভিন্স অফ ইষ্ট বেংগল এণ্ড আছাম। কিহৰ বাবে ৰাখিলে? আমি এতিয়া গধূলি খাম আৰু আপোনালোকে ৰাতিপুৱা খাব, চাহৰ লগত যিটো অসমৰ সংপৃক্ত হৈ আছে, আৰু আছাম টি বুলি ক'লে সমগ্ৰ পৃথিৱীত 1905 চনত 20শ শতিকাৰ আৰম্ভণিৰ প্ৰায় অসমৰ চাহৰ যিটো জনপ্ৰিয়তা, যিটো মান্যতা আছিল, সেই মান্যতাটো হেৰুৱাই পেলাই তেওঁলোকৰ টকা পইচা অৰ্জন কৰাৰ ক্ষেত্ৰত কিছু হেঙাৰৰ সৃষ্টি হ'ব বুলি ভাবি ব্ৰিটিছ চাহাবসকলে, বিশেষকৈ যিসকল চাহৰ লগত জড়িত হৈ আছিল, তেওঁলোকে অসমৰ নামটো সলনি হ'বলৈ নিদিলে। হয়, তাত বহু অসমীয়া নেতাৰো ভূমিকা আছে, মানিক চন্দ্ৰ বৰুৱাই কওক, জগন্নাথ বৰুৱাই কওক, কিন্তু মূল ভূমিকা লৈছিল ব্ৰিটিছ চাহাবে সম্পূৰ্ণ এটা ভিন্ন কাৰণত, যিটো কাৰণত তেওঁলোকৰ অসম বা অসমীয়াৰ উত্তৰণৰ বৰ এটা সম্পৰ্ক নাই, কিন্তু অসমৰ চাহ টুপি যাৰ লগত তেওঁলোকৰ বাণিজ্যিক কথাবোৰ জড়িত হৈ আছে, সেই কথাখিনিৰ বাবে তেওঁলোকে অসমৰ নামটো সলনি হ'বলৈ নিদিলে। আমি তেওঁলোকৰ অসমৰ হিতৰ প্ৰতি যে চিন্তা কৰা নাছিল, তাৰ প্ৰমাণ 7-8 বছৰৰ পিছতে পাওঁ। কাৰণ যেতিয়া অসমক আপোনাৰ মন্টেগু চেমছফোৰ্ড এই যে ৰিফৰ্মৰ অধীনলৈ আনিব বিচাৰিছিল, ভাৰতৰ সকলো প্ৰদেশ আহিব, ব্ৰিটিছে প্ৰথম ক'লে যে অসমক নানো। তাৰমানে যিখিনি ন্যূনতম আমি সংস্কাৰ কৰিব বিচাৰিছে ব্ৰিটিছে, তাৰ আউটিৰ ভিতৰলৈকো অসমলৈ নানে। আৰু এই ননাৰ ক্ষেত্ৰত কোনে হেঁচা দিছে? সেই একেটা চাহৰ লবি, যিটো লবিয়ে 10 বছৰ আগতে অসমৰ নামটো ৰাখিছিল, সেই লবিটোৱে কৈছে নহয় নালাগে, অসমৰ সংস্কাৰলৈ আনিব নালাগে। কাৰণ সংস্কাৰলৈ আনিলে অলপ হলেও লোকেল বোৰ্ডৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধি থাকিব, তেওঁলোকে কথা কব, তাৰমানে গণতান্ত্ৰিক চেতনাটো শক্তিশালী হ'ব, আৰু আমাক সেই কথাটোৱে অপকাৰ কৰিব। গতিকে সেইবাবে মই কৈছো, অসমীয়াৰ উত্তৰণৰ বাবে তেওঁলোকে নামটো ৰখা নাছিল, কিন্তু এই নামটোৰ লগত তেওঁলোকে ভিন্ন কাৰণত যে সেই 6 বছৰ চেষ্টা কৰি ভাৰত চৰকাৰ বা তেতিয়াৰ ব্ৰিটিছ চৰকাৰক কৈ নামটো ৰাখিলে, সেইবাবে মই ভাবো অসমীয়া মানুহ হিচাপে আমি মৃদুভাৱে হলেও সেই চাহ লবিটোৰ লগত অলপমান কৃতজ্ঞ হোৱা উচিত। মই কিন্তু মৃদুভাৱেহে হ'বলৈ কৈছো, বেছিকৈ হ'ব কোৱা নাই, কাৰণ সেই লবিটোৱে বহুত ক্ষতিও কৰিবলৈ চাইছিল, আৰু ক্ষতি কৰাৰ সময়ত
আপোনালোক থকা আজি মঞ্জিৰা বাইদেউ থকা বা নিৰলা বাইদেউ থকা ওচৰৰ ঠাইখনত গৈ দুজন অসমীয়া মানুহে তাৰ মাজত এজন অসমীয়া মানুহে গৈ ব্ৰিটিছ চৰকাৰক তেওঁলোকে পতিয়ন নিয়াবলৈ সক্ষম হ'ল যে অসমক সংস্কাৰৰ অধীনলৈ আনিব লাগে আৰু সেই মানুহজন আছিল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ যি নবীন চন্দ্ৰ বৰদলৈক বিলাতলৈ যাবলৈ কৰ্মবীৰ আন এজন কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাই টকা তুলি দিছিল আৰু তেওঁৰ লগত প্ৰসন্ন বৰুৱা তেওঁ আকৌ মানে মালভোগ বৰুৱাৰ ল'ৰা আপোনালোকে জানিব যিসকল ডিব্ৰুগড়ৰ আছে মালভোগ বৰুৱাই বহু সম্পত্তি বহু মাটি ডিব্ৰুগড় বিশ্ববিদ্যালয়ক দিছে মালভোগ বৰুৱাৰ ল'ৰা প্ৰসন্ন বৰুৱা নিজৰ খৰচত তেওঁ বিলাতলৈ গৈছিল আৰু নবীন চন্দ্ৰ বৰদলৈ সংগ দিছিল এই প্ৰসন্ন বৰুৱাৰে ল'ৰা হ'ল হিতেন্দ্ৰ বৰুৱা এসময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল এই হিতেন্দ্ৰ বৰুৱাৰ পৰিবাৰ আমাৰ পাৰুকুটি বৰুৱা তেখেতৰ বিয়া হৈছিলে দক্ষিণ ভাৰতৰ লগত পাৰুকুটি বৰুৱা এসময়ত কটন কলেজৰ অধ্যক্ষ আছিলে আৰু তেওঁলোকৰ জোৱায়েক হ'ল বৰ্তমানৰ অসম গণ পৰিষদ দলৰ ৰাজনীতিক ডক্টৰ জয়নাথ শৰ্মা মই তথ্যটো আপোনালোকক ইয়াতে কৈ থলো এতিয়া মই যদি মূল কথাটোলৈ আহো যে অসম নামটো অনন্যতা আৰু তাৰ লগত থকা আন যিবোৰ কথা আছে যে প্ৰবাসৰ সুবাস প্ৰথম প্ৰবাসৰ সুবাস অসমক দিছিল এগৰাকী নাৰীয়ে আজিৰ পৰা 2000 বছৰ আগতে যিগৰাকী নাৰী আছে নে নাই হেলৈ অসমৰ বৌদ্ধিক সমাজত কিছু বিতৰ্ক আছে কিন্তু ডক্টৰ সূৰ্য কুমাৰ ভূঞা কনকলাল বৰুৱাৰ দৰে তেওঁলোক বুৰঞ্জীকাৰে তেওঁলোকৰ দৰে চিন্তাবিদে কৈ থৈ গৈছে যে ৰাজ তৰংগিনী যিখন কাশ্মীৰৰ মূল এখন ইতিহাসমূলক গ্ৰন্থ ৰাজ তৰংগিনীটো কিন্তু সেইগৰাকী মহিয়সী নাৰীৰ ভাল কামৰ কথা উল্লেখ আছে আৰু সেই মহিয়সী নাৰীগৰাকী আছিল প্ৰাগজ্যোতিষপুৰৰ কন্যা তেতিয়া অসম নাম হোৱা নাই আজিৰ পৰা 2000 বছৰ আগত আৰু তেওঁ গৈ বিয়া হৈছিল কাশ্মীৰৰ ৰজা মেঘবাহনৰ লগত মই সদায় কওঁ এইটো কথা প্ৰথম অসমীয়া ঐতিহাসিক চৰিত্ৰ মই লোক মানে জনশ্ৰুতি ৰূপকথা অতি কথাৰ চৰিত্ৰৰ কথা নাই কোৱা মই মহাভাৰতৰ চৰিত্ৰৰ কথা ক'বলৈ নাযাওঁ কাৰণ মহাভাৰতৰ চৰিত্ৰ কোনোবাই বিশ্বাস কৰিব কোনোবাই নকৰিব ঐতিহাসিকভাৱে এইটো সত্য বুলি কোনেও ক'ব নোৱাৰে কিন্তু ঐতিহাসিক অসমীয়া চৰিত্ৰটো প্ৰথম চৰিত্ৰটো এগৰাকী নাৰীৰ আৰু সেই নাৰীগৰাকীয়ে প্ৰবাসৰ পৰা কাম কৰিছিল তাৰমানে অসমৰ এই ভূখণ্ডৰ পৰা 2,500-3,000 কিলোমিটাৰ দূৰৰ কাশ্মীৰৰ পৰা তেওঁ অসমৰ নাম উজলাইছিল নামটো অসম নাছিল প্ৰাগজ্যোতিষপুৰৰ নাম উজলাইছিল কেনেকৈ যে তেওঁ কেৱল মেঘবাহনৰ মহিষী হৈ তাত তেওঁ দিন কটোৱা নাছিল তেওঁ মেঘবাহনৰ মহিষী হোৱাটো তেওঁ বিয়া হৈছে কিন্তু নিজাববীয়াকৈ তেওঁ বৌদ্ধ ভিক্ষুসকলৰ সুবিধাৰ বাবে তেওঁলোকে খাব তেওঁলোকে থাকিব এনে ধৰণৰ যিখিনি সুবিধা কৰিব লাগে এইগৰাকী মহিয়সী নাৰী অমৃত প্ৰভাই কাশ্মীৰৰ বৰ্তমানৰ ৰাজধানী শ্ৰীনগৰৰ ওচৰত ডাঙৰ ভৱন সজাই দিছিল সেই ভৱনৰ ভগ্নাৱশেষ অন্ত ভৱন নামেৰে এতিয়াও দেখা পোৱা যায় কিন্তু আমাৰ বহু অসমীয়া মই সকলোকে নকওঁ যেহেতু এইবোৰ ক্ষেত্ৰত আমাৰ সচেতনতা অলপ কম আমি এইবোৰ কথা বিশেষ চৰ্চা নকৰি আমি ধৰ্মীয় কিবা চৰিত্ৰক লৈ আমি নিজৰ মাজত খকা খুন্দা লগাই থাকো আৰু সেইবাবে আমাৰ ইতিহাসৰ প্ৰতি থকা যিটো ধাউতি বা হেপা আৰু সেই ইতিহাসৰ চৰ্চাৰ পৰা আমি ভৱিষ্যতলৈ যি ধৰণে আচলতে শক্তিশালী বলিষ্ঠভাৱে যাব লাগে আমি যোৱাৰ ক্ষেত্ৰত কেতিয়াবা হেঙাৰৰ সন্মুখীন হওঁ এই অমৃত প্ৰভাৰ কথা ৰাজ তৰংগিনীত আছে এই অমৃত প্ৰভাৰ কথা চীনা পৰিব্ৰাজক আমাৰ ঔ কং আমাৰ ফাহিয়ান আৰু হিউৱেন চাঙৰ কথা জানে কিন্তু ঔ কঙৰ কথা বহু কম মানুহে জানে চীনা পৰিব্ৰাজক এই প্ৰথম শতিকাত অহা ঔ কঙৰ যিটো বিৱৰণী সেই বিৱৰণীটো প্ৰাগজ্যোতিষপুৰ কন্যা এইগৰাকী নাৰী মহিয়সী নাৰী অমৃত প্ৰভাৰ কথা উল্লেখ আছে গতিকে মই প্ৰথমতেই সেইভাবে নাৰী বা অসমীয়া নাৰী বুলি ক'লে বা অসমীয়া ঐতিহাসিক চৰিত্ৰ বুলি ক'লে মোৰ অমৃত প্ৰভাৰ কথালৈ মনত পৰে আৰু ইনসিডেন্টালি অমৃত প্ৰভা কিন্তু প্ৰবাসৰ পৰাই তেওঁ অসমৰ এই নাম উজ্বলোৱা কামবোৰ কৰিবলৈ সমৰ্থ হৈছিল দ্বিতীয় কথাটো অকমান বিতৰ্কমূলক দ্বিতীয়জন মানুহ হ'ল কুমাৰিল ভট্টৰ কথা মই ক'ব বিচাৰিছো আপোনালোকৰ বহুতৰ মনত প্ৰশ্ন আহিব যে কুমাৰিল ভট্টটো প্ৰবাসত থকা নাছিল প্ৰবাসত নাথাকিলেও কুমাৰিল ভট্টক লৈ যিটো আমাৰ ইতিহাসকাৰ বা পণ্ডিতসকলৰ মাজত যিটো দ্বিমত আছে যে বহুতে কয় কুমাৰিল ভট্ট কামৰূপৰ ব্ৰাহ্মণ পণ্ডিত আছিল আৰু আমি জানো বেজবৰুৱাইও লিখি থৈ গৈছে আমাৰ মনোৰঞ্জন শাস্ত্ৰীয়ে লিখিছে বিভিন্ন বুৰঞ্জীকাৰ বিভিন্ন চিন্তাবিদ সাহিত্যিকে লিখিছিল যে আমাৰ কুমাৰিল ভট্ট আছিলে যে আদিগুৰু শংকৰাচাৰ্যৰ এজন গুৰু কিন্তু সেই কথাটো আদিগুৰু শংকৰাচাৰ্যৰ গুৰু আছিল নে নাই তাক লৈ বেছি বিতৰ্ক নাই কিন্তু বহুতে আকৌ কয় কুমাৰিল ভট্ট আচলতে অসমৰ নহয়
গতিকে মই আৰু এই বিতৰ্কটো এতিয়া সোমাব বিচৰা নাই মই খালি দুটা কথা তথ্য আপোনালোকক জনাব বিচাৰো যিসকল নতুন প্ৰজন্মৰ আছে আপোনালোকক আৰু জ্ঞান তথ্য দিয়াৰ সেই দৃষ্টতা মোৰ নাই তথাপিও এই ভাষণটোৰ স্বাৰ্থত মই দুটা কথা কওঁ যে CM কৃষ্ণস্বামী আয়াৰ মই অসমীয়া মানুহে লিখাৰ কথা নাই কোৱা কাৰণ অসমীয়া মানুহে বহুতে ক'ব লিখিবই যে অসমীয়া মানুহে নিজৰ বুলি ক'ব তেনেকুৱা এটা মানুহ আমাক বায়াস বুলি কোনোবাই ক'ব পাৰে CM কৃষ্ণস্বামী নায়াৰ বুলি এজন দক্ষিণ ভাৰতৰ খুব ডাঙৰ পণ্ডিত আছিলে তেখেতৰ এখন বিখ্যাত গ্ৰন্থ হ'ল 3 আচাৰ্যস মানে তিনিজন আচাৰ্যৰ ওপৰত তেওঁ লিখিছে সেইখন গ্ৰন্থত তেওঁ কিন্তু কুমাৰিল ভট্ট কামৰূপৰ ব্ৰাহ্মণ পণ্ডিত আছিল বুলি একেবাৰে মুকলিকে লিখি থৈ গৈছে দ্বিতীয়জনৰ নাম আপোনালোকে সকলোৱে জানে ভিনসেন্ট স্মিথ নামেই যাৰ পৰিচয় যোনে অক্সফোৰ্ড ষ্টুডেন্টছ হিষ্ট্ৰী অফ ইণ্ডিয়া লিখিছিল ভিনসেন্ট স্মিথৰ মতেও কুমাৰিল ভট্ট কিন্তু কামৰূপৰ ব্ৰাহ্মণ গতিকে সেই পিনৰ পৰা যদি চাও এই দুজন লোকৰ যে কুমাৰিল ভট্টক লৈ দৰাচলতে আমি গৌৰৱ কৰিব পাৰো তেওঁৰ কৰ্মভূমি অসম বা অসমৰ বৰ্তমানৰ ভূখণ্ডৰ বাহিৰত হলেও তেওঁ কৰা কামে কিন্তু অসমীয়া জাতিটোৰ বৌদ্ধিক উচ্চতাৰ কথা মেধাৰ কথা কিন্তু প্ৰমাণ দিবলৈ সক্ষম হৈছিল তৃতীয় গৰাকী বুলি ক'লে আকৌ এগৰাকী নাৰীলৈ মনত পৰে মই একেবাৰে বহুতো মানে দুটা তিনটা শতিকা পিছুৱাই আহিব লাগিব মানে এই যে হিউৱেন চাং আহিছিল হিউৱেন চাং আহি যে অসমীয়া মানুহৰ ভাষাটো বেলেগ বুলি কৈছিল আৰু কৈছিল যে অসমীয়া মানুহৰ এক বিৰল অতিথি পৰায়ণতা আছে এই কথাখিনিত কিন্তু আমি নাম নজনা বহু অসমীয়া নাৰীৰ ইয়াত কিন্তু সাংঘাতিক ডাঙৰ ভূমিকা আছে মই নাৰী বুলি এই কাৰণে কৈছো মূলতঃ পুৰুষ প্ৰধান সমাজত আমাৰ অতিথি পৰায়ণতাৰ দৰে কিছুমান কথাক আমাৰ নাৰী সমাজলৈ ঠেলি দিয়া হয় এটো আপুনি মই ভালেই পাওঁ বা বেয়াই পাওঁ এটো এটা বাস্তৱ সত্য 1500 বছৰ আগতে ভাস্কৰ বৰ্মনৰ সময়ত এটো আৰু বেছি সত্য আছিল গতিকে তেনে সময়ত মই এই যে অসমীয়া মানুহক অতিথি পৰায়ণ বুলি হিউৱেন চাঙে ক'লে তাৰ কিন্তু কৃতিত্বৰ সিংহভাগ অসমীয়া নাৰী জাতিলৈ যায় বুলি মই ভাবো আকৌ অকমান যদি মই পিছুৱাই আহো আৰু 1000 বছৰ মান পিছুৱাই আহো মোৰ মনত পৰে এগৰাকী নাৰীলৈ এগৰাকী ছোৱালীলৈ সেই ছোৱালী এই বুলি কৈছো যে অসম ভূখণ্ডৰ পৰা তেওঁ যেতিয়া যাব লগা হয় এটা বিশেষ পৰিস্থিতিত তেওঁ বয়স আছিল মাত্ৰ 9 বছৰ 9 বছৰ নে 6 বছৰ আছিল 9 বছৰতকৈ বেছি নহয় সেইটো সময়তে তেওঁ অসম ভূখণ্ড এৰি চিৰদিনৰ বাবে গুচি যাব লগা হ'ল আজিৰ পৰা প্ৰায় 350-400 বছৰ আগৰ কথা কিন্তু সেই সৰু ছোৱালীজনী যিগৰাকী ছোৱালীয়ে অসম ভূখণ্ডখন এৰি 9 বছৰ নে 6 বছৰ বয়সত গ'ল তেওঁৰ কিন্তু অসম প্ৰেমটো দেখিলে আমাৰ সেই সময়ত অসমত বসবাস কৰা বহু মানুহ বা অধিকাংশ মানুহেই কিন্তু লজ্জিত হ'ব লাগে আৰু লজ্জিত তেওঁ কৰি থৈ গৈছে আৰু সেই গৰাকী নাৰীক আমি বেছিকৈ চৰ্চা নকৰো তেওঁ আছিল জয়ধ্বজ সিংহৰ ছোৱালী আৰু লাচিত বৰফুকন আৰু লালুক খুলাৰ ভাগিনীয়ে ৰমণী গাভৰু উৰফে ৰহমত বানু মই কিয় কৈছো 1671 চনৰ আমি শৰাইঘাটৰ যুদ্ধলৈ সকলোৱে গৌৰৱ কৰিমেই কিন্তু লগতে আমি এই কথাটো চিন্তা নকৰো যে সেই লাচিত বৰফুকনৰ ককায়েক লালুক খুলাই লাচিত বৰফুকন ঢুকুৱাৰ 4 বছৰ পিছত 4 লাখ টকাত আমাৰ গুৱাহাটীখন মুগলক বেচি দিছিল 4 লাখ টকাত লালুক খুলাই সমগ্ৰ গুৱাহাটী মুগলক বেচি দিলে প্ৰতাৰণা কৰিলে বিশ্বাসঘাতকতা কৰিলে সেই লাচিত বৰফুকনৰ একেতেজ তেওঁৰ ককায়েক নিজৰ ককায়েক আৰু সেই কৰাৰ যিটো তেওঁ উপক্ৰম হৈছিল লালুক খুলাই তেতিয়া তেওঁৰ ভাগিনীয়ে ইতিমধ্যে তেওঁ ঢাকাত থাকে কাৰণ জয়ধ্বজ সিংহ যেতিয়া পৰাজিত হয় তেওঁৰ এগৰাকী ছোৱালী ৰহমত বানু তেতিয়া ৰমণী গাভৰু তেওঁ ঔৰংজেবে নিজৰ ল'ৰাৰ বাবে বিয়া কৰি নিয়ে ঔৰংজেবৰ ল'ৰাৰ নাম আছিল আজমতাৰা আছিল ঢাকাত কাৰণ ঢাকাত এটা মুগল এই ডাঙৰ যিখন সাম্ৰাজ্যৰ এটা মূল খুঁটি আছিল ঢাকা গতিকে তেওঁ উৰেটো জীৱন ঢাকাতেই কটাব লগা হ'ল সেই গৰাকী ৰহমত বানুৱে 9 বছৰ বয়সত অসমত এৰি গৈ মুগল অন্তঃপুৰত থাকিও তেওঁ কিন্তু নিজৰ মোমায়েকক সকিয়নি দিছিল যে মুগলক বিশ্বাস কিন্তু নকৰিবা তুমি যাৰ আগত ভাবি 4 লাখ টকাত জমি টকালৈ দিয়া বা এনে এৰি দিয়া তুমি যদি গুৱাহাটী এৰি দিয়া পিছত ৰাজসিংহাসন পাম বুলি তুমি ৰাজসিংহাসনো নোপোৱা তুমি মুগলক বিশ্বাস নকৰিবা এই ধৰণৰ ভৱিষ্যদৰ্শী বাণী আমাক ৰহমত বানুৱে আজি পৰা 350-400 বছৰ আগত দি থৈ গৈছে আমি লাচিত বৰফুকনৰ কথা সদায় কৰিমেই কিন্তু ৰহমত বানুৰ কথা আমি যেন কমকৈ ফুৰো কিয় মই নাজানো লিংগ এটা কাৰণ হ'ব পাৰে মেল ফিমেল that may also be a reason নহলে কিন্তু সেই গৰাকী মহিলাকো মই তেওঁৰ যিটো অসমৰ প্ৰতি থকা প্ৰেম বিয়া হৈছে তেওঁ মুগল সেই সময়ৰ সাংঘাতিক ডাঙৰ বাদশাহ ঔৰংজেবৰ ল'ৰাৰ লগত আজমতাৰা বাদশাহ ঔৰংজেব বুলি ক'লে
আপুনি সেই সময়ত যেতিয়া আপুনি কল্পনা কৰে আপুনি চাব কিমান তেওঁ ক্ষমতাশালী এজন ৰজা আছিল তেনেকুৱা ঘৰৰ বোৱাৰী হৈও তেওঁ কিন্তু অসমক পাহৰি যোৱা নাছিল সেয়ে হ'ল প্ৰবাসৰ সুবাস সেয়াই হ'ল প্ৰবাসৰ শক্তি এই প্ৰবাসৰ সুবাস প্ৰবাসৰ শক্তি বিভিন্ন সময়ত আমাৰ মাজলৈ আহি আছে ঘূৰি আহো যদি 1792 চন প্ৰথম ব্ৰিটিছ ভাৰতলৈ আহে আমাৰ তেতিয়া ভাৰতৰ বৰলাট তেতিয়াৰ দিনত তেতিয়া ভাইসৰয় বুলি নকয় গভৰ্ণৰ জেনেৰেল বুলি কৈছিল লৰ্ড কৰ্ণৱালিছ ব্যস্ত হৈ আছে দক্ষিণত টিপু সুলতান হাইদৰ হুছেইন এইবিলাকৰ লগত যুদ্ধ তেনেকুৱাতে অসমৰ পৰা এটা অনুৰোধ গ'ল কৰ্ণৱালিছৰ ওচৰত অনুৰোধ গ'ল যে আমাৰ ইয়াত সাংঘাতিক এটা উপদ্ৰৱ হৈছে কিমান এটা অসমৰ বাবে সেইখিনি আছিল অকমান মই ভাবো লাজ কৰিব লগা সেই সময়ছোৱা বৰ এটা আমি গৌৰৱ কৰিব পৰা সময় নহয় 1800 শতিকাৰ শেষত এটা লৰ্ড কৰ্ণৱালিছলৈ যেতিয়া খবৰ গ'ল যে অসমৰ মানুহে একেবাৰে ৰজাই উপায় নোপোৱা হৈ আমাৰ সহায় বিচাৰিছে তে কৰ্ণৱালিছে খুদুতে গম পালে যে কি হৈছে যে তাত এটা ডাঙৰ বিদ্ৰোহ হৈছে বিদ্ৰোহীয়ে আহি যি আহোমৰ যিটো ৰাজকাৰেং বা আহোমৰ যিটো ৰাজধানী তেওঁ ইতিমধ্যে দখল কৰিছে আৰু ৰজা পলাই আহিব লগা হৈছে তেতিয়া ৰজা আছিলে আমাৰ গৌৰীনাথ সিংহ কিমান বীৰ আছিল নে তেওঁৰ মনৰ যিটো মেজাজি স্বভাৱ আছিল আমি সকলোৱে বুৰঞ্জী পঢ়োতে সেইবোৰ জানো তাৰ মই বিস্তৃত ব্যাখ্যালৈ নাযাওঁ কিন্তু সেই বিদ্ৰোহীক বলে নোৱাৰি পলাই অহা ৰজাৰ যেতিয়া আবেদন আবদাৰৰ বাবে লৰ্ড কৰ্ণৱালিছে যেতিয়া আমাৰ কেপ্টেইন ওয়েলছৰ অধীনত 1792 চনত পোন প্ৰথমবাৰৰ বাবে বৰকাণ্ডাছ চিপাহী পঠালে সেই বৰকাণ্ডাছ চিপাহী দা মাৰ্চেনাৰী সোলজাৰ্ছ তেওঁলোকৰ বাবে অসমৰ মানুহে কানি খাবলৈ শিকিলে বেলতলাত প্ৰথম কানিৰ খেতি আৰম্ভ কৰে তাৰ সেই যে বৰকাণ্ডাছ চিপাহী তেওঁলোকে আৰু তেওঁলোকে হেতু কৰাৰ উপৰিও অতি কম সংখ্যক চিপাহীৰে সৈতে তেওঁ মোৱামৰীয়া বিদ্ৰোহীক তেওঁলোকে হৰুৱাবলৈ সক্ষম এইভাবে হ'ল কাৰণ তেওঁলোকৰ হাতত বন্দুক আছে একেসকলৰ হাতত আমাৰ যিসকল মোৱামৰীয়া ৰজা বা মোৱামৰীয়া যিসকল সৈন্য আছিল তেওঁলোকৰ নাছিল এতিয়া আপুনি ভাবিব যে ইয়াৰ লগত প্ৰবাসৰ কিবা কথা আছে নেকি সাংঘাতিক ডাঙৰ কথা আছে এই যে বৰকাণ্ডা চিপাহী আহি কিছুমান মানুহ অসম যে মই অনন্য বুলি কৈছিলো কিছু মানুহ ঘূৰি গ'ল কেপ্টেইন ওয়েলছটো ঘূৰি গ'ল কৰ্ণৱালিছে ক'লে যে মই এতিয়া অসম ল'ব বিচৰা নাই অসমৰ বৰ অস্বাস্থ্যকৰ ঠাই বিভিন্ন অজুহাতত তেওঁ অসমখন নললে 1792 চনত ঘূৰি গ'ল তেনে অৱস্থাত বহুবোৰ বৰকাণ্ডা চিপাহী অসমত থাকি গ'ল মই অসম যে অনন্য বুলি কৈছিলো আপোনালোকে ভাল পাব কাৰণে নাই কোৱা দুটা উদাহৰণ মই এতিয়া দাঙি ধৰো দুজন বৰণ্য অসমীয়াৰ কথা সেই দুজন আছিল এজন আছিলে বুধকৰ তেখেতৰ নাম কানু সিং তেওঁ আছিল পাঞ্জাবী তেওঁ আছিলে গানাৰ মানে যি বন্দুক চলাই তেওঁ মানে বন্দুকধাৰী সৈন্য সেই কানু মানে সিং আহি শেষত গুৱাহাটীতে অসমীয়া পৰিয়ালৰ লগত মিলি গ'ল বিবাহ সূত্ৰে যিদৰে মিলিছিল আমাৰ নৱৰংগলাল আগৰৱালা পৰমানন্দ আগৰৱালা হৰিবিলাস আগৰৱালা এই জ্যোতিপ্ৰসাদ আগৰৱালা পৰিয়ালটোৰ দৰে আমি জ্যোতিপ্ৰসাদ আগৰৱালা পৰিয়ালটোৰ কথা কওঁ কিন্তু কানু সিঙৰ পৰিয়ালৰ কথা নকওঁ এই কানু সিঙৰে এজন মানে উত্তৰ পুৰুষ আছিল ৰমাকান্ত চৌধুৰী এই ৰমাকান্ত চৌধুৰী আছিল আমাৰ জগন্নাথ বৰুৱা আৰু মানিক চন্দ্ৰ বৰুৱাৰ লগত আমাৰ গুৱাহাটী সেমিনাৰীৰ পৰা FA মানে ফাৰ্স্ট আৰ্টস হায়াৰ সেকেন্ডাৰী পাস কৰা প্ৰথম তিনিজন অসমীয়া আৰু যেতিয়া ফাৰ্স্ট আৰ্টস শ্ৰেণীটো খুলি দিলে তেতিয়াই গুৱাহাটী সেমিনাৰীৰ নাম হ'ল কলেজিয়েট কাৰণ তাৰমানে তাত কলেজৰ শ্ৰেণী খোলা হ'ল যদিও 10-11 বছৰহে থাকিল পিছত আকৌ আমাৰ যেতিয়া অসমৰ চিফ কমিশনাৰ কিটিনজে আহি হেতু উঠাই দিলে যে ইয়াত ছাত্ৰ বেছি নাই কিন্তু সেই সময়ত জগন্নাথ বৰুৱা মানিক চন্দ্ৰ বৰুৱা আৰু ৰমাকান্ত চৌধুৰীয়ে এই কথাটো কৰিছিল ৰমাকান্ত চৌধুৰীয়ে অভিমন্যু বধকে ধৰি বিভিন্ন অসমীয়া নাটক লিখি থৈ গৈছে এতিয়া মই আপোনাক কওঁ এই ৰমাকান্ত চৌধুৰীৰে আজুনাতি হ'ল আমি সকলোৱে সাহিত্যাচাৰ্য বুলি সন্মান কৰা অতুল চন্দ্ৰ হাজৰিকা তাৰমানে অতুল চন্দ্ৰ হাজৰিকাৰ ৰক্তত পাঞ্জাবী ৰক্ত আছে অসম এইখনে অনন্য অসম আন এজন আছিল মংগল সিং এই বৰকাণ্ডা চিপাহীৰ লগত সেই মংগল সিঙৰ উত্তৰ পুৰুষ হ'ল অসমীয়াই গৌৰৱ কৰা আপোনালোকৰ লণ্ডনত গৈ PhD কৰা তেওঁ আছিল মানুহজন ইংৰাজীৰ পিছত কিন্তু জনাজাত হ'ল বুৰঞ্জীকাৰ হিচাপে সাহিত্য সভাৰ সভাপতিকে ধৰি কটন কলেজৰ অধ্যক্ষ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰাজ্যসভা অসমৰ প্ৰত্নতাত্ত্বিক দিশৰ মানে সকলোবোৰ আগ্ৰনোৱা ব্যক্তি ডক্টৰ সূৰ্য কুমাৰ ভূঞা গতিকে সূৰ্য কুমাৰ ভূঞাৰ ৰক্তত বিহাৰ
আৰু অতুল চন্দ্ৰ হাজৰিকাৰ ৰক্তত আপুনি পাঞ্জাবৰ পাব। এইটোৱে হ'ল অনন্যতা। এই ধৰণৰ সমন্বয়ৰ মাজেদি আচলতে অসমীয়া আগবাঢ়িছে। এতিয়া মই যিহেতু আপোনালোকৰ সময়ৰ এটা কথা কৈছে, মই অলপ খৰখৰকৈ কেইটামান কথা কৈ যাব বিচাৰিছো। আমাৰ যেতিয়া ঊনবিংশ শতিকাত প্ৰথম অসম যেতিয়া হ'ল, অসমৰ যেতিয়া নতুন এটা শ্ৰেণী এটা উন্মেষ হবলৈ লৈছে, যে হলিৰাম ঢেকিয়াল ফুকন আৰু আনন্দৰাম, তেওঁৰ ল'ৰা আনন্দৰাম ঢেকিয়াল ফুকন, এই দুটা কথা আপোনালোকে শুনি ভাল পাব। আমি অসমীয়া হিচাপে গৌৰৱ কৰিব পাৰো যে হলিৰাম ঢেকিয়াল ফুকনে অসমত বাংলা ভাষা চলাৰ আগতেই 1829 চনত তেওঁ বাংলা ভাষাত এখন বুৰঞ্জী লিখিছিল অসমৰ। আৰু সেইখন আছিল, আমি গৌৰৱ কৰিব লগা কথাটো হ'ল, আধুনিক বাংলা ভাষাত ৰচনা কৰা প্ৰথমখন বুৰঞ্জী। তাৰমানে আধুনিক বাংলা ভাষাত ৰচনা কৰিছে প্ৰথমখন বুৰঞ্জী এজন অসমীয়া, তেওঁৰ নাম হ'ল হলিৰাম ঢেকিয়াল ফুকন। সেইখনৰ নাম আছিল আসাম বুৰঞ্জী। সেইখন বিচাৰি পাইছিল আমাৰ কটন কলেজৰ এজন বাঙালী অধ্যাপকে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ ব্যক্তিগত পুথিভঁৰালত। আৰু তেওঁৰে ল'ৰা আনন্দৰাম ঢেকিয়াল ফুকনে এই যে প্ৰবাসত যে কিবা কাম কৰে, মাত্ৰ 29 বছৰ জীয়াই আছিল। 29 বছৰ জীয়াই থাকি 4টা নে 5টা সন্তানৰ তেওঁৰ দেউতাক এই ঘৰুৱা লেঠা সকলো কৰা চৰকাৰী এটা উচ্চপদস্থ বিষয়াত থাকিও অসমীয়া ভাষা পুনৰ্বাসনৰ বাবে তেওঁ যি ধৰণে অহোপুৰুষাৰ্থ কৰি থৈ গ'ল, সেইবাবে তেওঁ সদায় এজন চিৰস্মৰণীয় ব্যক্তি। সেই আনন্দৰাম ঢেকিয়াল ফুকনৰ এটা কমকৈ চৰ্চিত কথা হ'ল, 1853 চনত তেওঁ কলিকতাত এটা প্ৰেছ খুলিছিল। মই প্ৰবাসৰ সুবাস কাৰণে এইখিনি কথা কৈছো, অসমত কৰা কথাখিনি মই নাই কোৱা। কলিকতাত তেওঁ এটা প্ৰেছ খুলিলে, নিউ প্ৰেছ, আৰু প্ৰেছৰ অধ্যক্ষ পাতিলে তেওঁৰে সম্পৰ্কীয় অসমীয়া আন এজন ভাষাৰ কাণ্ডাৰী গুণাভিৰাম বৰুৱা। এই প্ৰেছৰ পৰাই আনন্দৰাম ঢেকিয়াল ফুকনে বহু কথা, ইয়াৰ অভিধান এইবোৰ লেখাৰ কল্পনা কৰিছিলে, বা সেইবোৰ কথা 29 বছৰত তেওঁ ঢুকুৱাৰ বাবে সেইবোৰ সম্ভৱপৰ নহল। কিন্তু আজিৰ পৰা ইমান বছৰ আগতে 1853 চনত, আজি ধৰি লওক 150 বছৰ আগত, 160 বছৰ, 170 বছৰ আগত এজন অসমীয়া যুৱকে কলিকতাত গৈ কিন্তু প্ৰেছ খুলিছিল। তেওঁৰ দেউতাকে আধুনিক বাংলা ভাষাত প্ৰথমখন ইতিহাস লিখিলে, আৰু তেওঁ লিখি উলিয়ালে আধুনিক বাংলা ভাষাত প্ৰথমখন আইনৰ কিতাপ, আইন ও ব্যৱস্থা সংগ্ৰহ। 300তকৈও বেছি পৃষ্ঠাৰ, আপুনি নাভাবিব সৰু পুস্তিকা বুলি। আনন্দৰাম ঢেকিয়াল ফুকনে যিখন আইন ও ব্যৱস্থা সংগ্ৰহ লিখি উলিয়ালে, সেইখনৰ পৃষ্ঠা সংখ্যা 300তকৈও বেছি, আৰু তেতিয়াৰ দিনতে দাম আছে 4 টকা। য'ত আজি 100 বছৰৰ আগৰ কিতাপৰ দাম 3 অনা 4 অনা থাকে, তাৰমানে কিমান বিশাল আকাৰৰ আছিল। আৰু সেইখন আছিল আধুনিক বাংলা ভাষাৰ প্ৰথমখন আইনৰ কিতাপ। এই হ'ল আনন্দৰাম ঢেকিয়াল ফুকন। গুণাভিৰাম বৰুৱাৰ কথা কওঁতে মই প্ৰবাসৰ কথা কওঁ, মই অসমৰ কথাখিনি এৰি যাওঁ কাৰণ আপোনালোকৰ বহুত সময় লাগিব। গুণাভিৰাম বৰুৱাই যেতিয়া অৱসৰ ললে, আগতে কলিকতাত তেওঁ দুবাৰ গৈছে, কলিকতাতে তেওঁ ব্ৰাহ্ম সমাজৰ প্ৰতি আকৰ্ষিত হৈছে, কলিকতাতে তেওঁ বিধৱা বিবাহ দেখিছে, কলিকতাৰ পৰা অসমলৈ আহোঁতে তেওঁ ৰাম নৱমী লিখিছে, তাতো বিধৱা বিবাহৰ কথা আছে। সেই গুণাভিৰাম বৰুৱা যেতিয়া অৱসৰৰ পিছত তেওঁ ভাবিলে অসমৰ মানুহে মই বিধৱা বিয়া কৰাইছো, আমাৰ কথাবোৰ বৰ ভালদৰে নলব, আমাক অকমান প্ৰাচীনপন্থী মানুহেৰে ভৰি আছে, আমাৰ কথাবোৰ হয়তো তেওঁলোকে গ্ৰহণ নকৰিব, তেওঁ কলিকতাত থাকিবলৈ গুচি গ'ল। জ্ঞানাৰাভিৰাম বৰুৱাইটো কৈছে যে, নহয় আন এজন বেলেগ এজন লেখকে কৈছিল, বোধ কৰো আনন্দৰাম বৰুৱাই কৈছিল নেকি, যে বলিনাৰায়ণ বৰাই কৈছিল গুণাভিৰাম বৰুৱাই লণ্ডনলৈকো যাবলৈ ইচ্ছা কৰিছিল, কিন্তু কিবা কাৰণত তেওঁৰ যোৱা নহল। কাৰণ তেওঁৰ পৰিবাৰৰ মৃত্যু হল, মানে পৰিবাৰ মানে দ্বিতীয় পৰিবাৰ, আমাৰ পৰশুৰাম বৰুৱাৰ ছোৱালী, তেখেতক বিয়া কৰাইছিল বিষ্ণুপ্ৰিয়া। এই বিষ্ণুপ্ৰিয়াৰে সন্তান হল স্বৰ্ণলতা, কৰুণাভিৰাম, মনোভিৰাম, জ্ঞানাদাভিৰাম, এই সকলো। এতিয়া মই কৈছো 1893 চনত তেওঁ যেতিয়া কলিকতালৈ গল, তেওঁৰ মনটোত অসমক লৈ গল, আৰু সেই প্ৰবাসৰ সুবাস এটা দিলে। 1893 চনটো বৰ গুৰুত্বপূৰ্ণ আছিলে। 1893 চনত ভাৰতৰ প্ৰথম গৰাকী, বোধ কৰো বংগৰটো প্ৰথম হয়েই, কিন্তু ভাৰতৰো বোধ কৰো প্ৰথম বা দ্বিতীয় যিগৰাকী মহিলা চিকিৎসক, তেওঁৰ নাম আছিলে কাদম্বিনী গাংগুলী। আৰু কাদম্বিনী গাংগুলীৰ লগত আচলতে গুণাভিৰাম বৰুৱাক তেওঁ সন্মান কৰিছিল। গুণাভিৰাম বৰুৱা ভাল আছিল। এই যে অসমীয়া মনটো কেনেকুৱা চাব দেই, কাদম্বিনী গাংগুলী আমাৰ হেৰিয়ালৈ যাব, চিকাগোলৈ যাব, লণ্ডনলৈ নহয়, এবাৰ একেবাৰে সাত সাগৰ তেৰণি আমেৰিকালৈ যাব। চিকাগোলৈ যাওঁতে তেতিয়া গুণাভিৰাম বৰুৱাই কি কৈছে, অসমীয়া এযোৰ পাটৰ কাপোৰ কাদম্বিনী গাংগুলীক দিছে, আৰু দি পেলাই অসমীয়াতে কৈছে, এনেতো বাঙালী কথা কয়, খুব সুন্দৰ বাংলা কব পাৰে গুণাভিৰাম বৰুৱাই, তেওঁ কৈছে, আইও এইখন তই কিন্তু জগত সভাত পিন্ধিবি। এইটো অসমীয়া মন। গতিকে তেনে সময়ত তেওঁ কাদম্বিনী গাংগুলীক গৈ কিন্তু এইখিনি কথা কবলৈ
সমৰ্থ হৈছিলে আনন্দৰাম বৰুৱাৰ এটা বহু নজনা কথা আনন্দৰাম বৰুৱা যেতিয়া আপোনালোকৰ বহুতে হয়তো জানে 1889 চনত তাৰকনাথ পালিতৰ ঘৰত তেওঁৰ মৃত্যু হয় এতিয়া মৃত্যু হোৱাৰ পিছত তেওঁৰ তাৰকনাথ পালিত খুব ডাঙৰ বন্ধু আছিলে আনন্দৰাম বৰুৱাটো বিয়া হোৱা নাই প্ৰবাসৰ আন এটা সুবাস তেতিয়া সাংঘাতিক ডাঙৰ কথা তাৰকনাথ পালিতে এতিয়া খবৰ কেনেকে দিয়ে আনন্দৰাম বৰুৱাৰ সকলো পৰিয়ালৰ মানুহ থাকে উত্তৰ গুৱাহাটীত তেতিয়া খবৰ দিছিল আমাৰ গুৱাহাটীৰ কটন কলেজৰ আগৰ বিএনডে যিখন আমি মদৰ দোকান বুলি জানো তেওঁলোকে কাকতৰো ব্যৱসায় কৰে সেই বিএনডেৰ মালিকৰ লে টেলিগ্ৰাম কৰি আসলতে আনন্দৰাম বৰুৱাৰ যেটো অকাল মৃত্যুৰ খবৰ এই খবৰটো তেওঁৰ বন্ধু তাৰকনাথ পালিতে দিছিল এতিয়া আপোনালোকে ভাবিব ইয়াত প্ৰকাশৰ বা প্ৰবাসৰ সুবাসৰ আৰু কিবা কথা আছে নেকি আছে বহু লোকে কৈছে আমাৰ প্ৰফুল্ল দত্ত গোস্বামীয়ে তেওঁৰ মানিক চন্দ্ৰ বৰুৱাৰ জীৱনীখনত এইবোৰ কথা কৈছে যে আসলতে বোলে আনন্দৰাম বৰুৱাই কিছুদিনৰ আগতেই তেওঁ চাকৰিৰ পৰা অৱসৰ লৈ মানে স্বেচ্ছামূলক অৱসৰ লৈ দৰঙৰ পিনে এখন বাগান কিনাৰ কথা ভাবিছিল আৰু সেই বিষয়ে তেওঁৰ সম্বন্ধীয় বা তেওঁৰ বন্ধু মানিক চন্দ্ৰ বৰুৱাৰ লগত তেওঁ আলোচনাও কৰিছিল পিছত কিন্তু হঠাতে তেওঁ মৃত্যু হোৱাৰ বাবে বাগানখন কিনিব নোৱাৰিলে কিন্তু তেওঁ বহু টকা পইচা কলিকতাৰ বেংকত থাকি গল সেই থাকি যোৱা টকা পইচা কিনি মানিক চন্দ্ৰ বৰুৱাই তাৰকনাথ পালিতৰ লগত লগ লাগি 40,000 টকা কলিকতাৰ বেংকৰ পৰা আনি তেওঁৰ ঘৰৰ মানুহক দিছিল তেতিয়াৰ 40,000 টকা 1889 চনৰ হয়তো ছমাহ এবছৰৰ ভিতৰত সাংঘাতিক এটা ডাঙৰ কথা আছিল সেই কথাখিনিত কিন্তু মানিক চন্দ্ৰ বৰুৱাই কলিকতাৰ পৰা সেইখিনি সমৰ্থন লবলৈ সেইখিনি কাম কৰিব পাৰিছিল মানিক চন্দ্ৰ বৰুৱা বুলি কওঁতে প্ৰবাসৰ মই আন এটা উদাহৰণৰ কথা কওঁ যিটো উদাহৰণে আসলতে অসমীয়া মানুহক প্ৰকৃত অৰ্থত আমাক গৌৰৱ কৰিবলৈ আমাক আসলে বাধ্য কৰাব পাৰে মই বাধ্য বুলিয়ে কৈছো শব্দটো জানি শুনি 1872 চন 1872 চনত তাৰমানে অসম তেতিয়া চিফ কমিশনাৰ প্ৰভিন্স হোৱাই নাই দুবছৰ বাকি 72 চনত বিদ্যালয়ত আমাৰ ভাষা আহিছে আদালতত আহিছে 73 চনত বিদ্যালয়ত ঘূৰি আহে দুটা অৰ্ডাৰত আছে মানুহে খনাপুটুকা কৰি অসমত কৈ থৈ দিয়ে আসলতে 1872 চনত অসমৰ আদালতত অসমীয়া ভাষা পুনৰ্বাসন হয় আৰু 73 চনত অসমৰ বিদ্যালয়ত পুনৰ্বাসন হয় কিন্তু কাৰ্যত হ'বলৈ বহু দিন লাগিছিল আমাৰ গ্ৰন্থ নাছিল পাঠ্যপুথি নাছিল এতিয়া 1872 চনত অসমীয়া মানুহে গৌৰৱ কৰিব পৰা কি ঘটনা ঘটিছিল কলিকতাত পঢ়ি থকা দুটা লৰাই হঠাৎ ভাবিলে তেওঁলোকে এফএ পাস কৰি গৈছে মানে ফাৰ্স্ট চাৰ্জ হায়াৰ সেকেন্ডাৰী পাস কৰি কলিকতাত পঢ়িব গৈছে অসমতো কলেজ নাই তেতিয়া তাত গৈ পেলাই ভাবিলে যে আমি ভাৰতৰ বৰলাটক লগ ধৰো মানে গভৰ্ণৰ জেনেৰেলক লগ ধৰো এটা ভাৰতৰ গভৰ্ণৰ জেনেৰেলকটো ভাৰতৰ প্ৰধানমন্ত্ৰীতকেও লগ ধৰা দিগদাৰ এতিয়াৰ প্ৰধানমন্ত্ৰীতকে তেতিয়াৰ বৰলাট আৰু ডাঙৰ মানুহ এটা বেলেগ হেৰিয়াৰ মাজত থাকে তেনেকুৱা সময়ত তেওঁলোকে নেৰা নেপেৰা চেষ্টা কৰি আছে 20-21 বছৰীয়া দুইজন ছাত্ৰ শেষত গৈ পেলাই কলিকতাৰ এখন বাতৰি কাকতৰ সম্পাদকৰ লগত গভৰ্ণৰ জেনেৰেল অলপ চিনাকি থকা বুলি গম পাই তেওঁলোকে গৈ তেওঁক মানে লাগি মেলি লগ ধৰিলে তেওঁলোকৰ চাকৰি বাকৰিৰ কাৰণে নহয় দেই দুইজনকে ব্ৰিটিছে দুবাৰ চাকৰি দিছিল এবাৰো চাকৰি নকৰো বুলি ক'লে দ্বিতীয়জনেতো ৰায় বাহাদুৰ উপাধিটো লোৱা নাই প্ৰথমজনে লৈছে এটো বেলেগ কথা বাৰু এতিয়া কথাটো হ'ল সেই দুজন লৰাই প্ৰবাসৰ সুবাস প্ৰবাসত অসমীয়াৰ শক্তি কেনেকৈ দেখুৱাইছিল তেওঁলোকে গৈ পেলাই কৈছিলে যে অসমত ৰেল লাইন লাগে অসমৰ ৰেল লাইন বিচাৰি 20 বছৰীয়া দুজন অসমীয়া যুৱকে ভাৰতৰ বৰলাট লৰ্ড নৰ্থব্ৰুকক লগ ধৰিছিল আৰু আপোনালোকে বিশ্বাস কৰি বা শুনি পেলাই যি সকলে যদি নেজানে আচৰিত হ'ব পিছদিনা কলিকতাৰ বাতৰি কাকত ইণ্ডিয়ান মিৰৰ আৰু অমৃত নহয় আনন্দবাজাৰ পত্ৰিকাই দুইজন লৰাকে সমালোচনা কৰিছিল অসমীয়া লৰা উদ্ধত বুলি যে অসমীয়া লৰাৰ উদ্ধতালি চোৱা তেওঁলোকে ভাৰতৰ গভৰ্ণৰ জেনেৰেলক লগ ধৰে আৰু সেই স্মাৰক পত্ৰৰ পিছতেই সেই গভৰ্ণৰ জেনেৰেল এবছৰ দুবছৰৰ ভিতৰত অসমলৈ আহে শিলঙলৈ যায় কাছাৰলৈ যায় তেওঁৰ সন্মানাৰ্থে লৰ্ড নৰ্থব্ৰুক গেট আমাৰ এই গুৱাহাটীৰ ফাঁচী বজাৰৰ ওচৰত এতিয়াও আছে আৰু সেই দুজন ব্যক্তিয়ে আছিলে জগন্নাথ বৰুৱা আৰু মানিক চন্দ্ৰ বৰুৱা এই মানিক চন্দ্ৰ বৰুৱাৰ কথা মই আনন্দৰাম বৰুৱাৰ কথা কওঁতে কৈছিলো কেনেকৈ 40,000 টকা আনি দিলে গতিকে প্ৰবাসত থকাৰ সময়ত এই সকল লোকে তেওঁলোক ঘূৰি আহিছে বিভিন্ন কাৰণত অসমলৈ পিছত কিন্তু প্ৰবাসত থকাৰ সময়ত অসমীয়াৰ নাম উজ্বলাবলৈ তেওঁলোক সক্ষম হৈছিল ইয়াৰ পিছত আপুনি জোনাকী যুগ বুলি ক'লেতো প্ৰবাসেই প্ৰবাস জোনাকী যুগৰ ত্ৰিমূৰ্তি বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া ভাষা উন্নতি সাধিনী সভা 1888
জাতীয় কংগ্ৰেছ জন্ম হোৱাৰ 3 বছৰ পিছত জাতীয় কংগ্ৰেছৰ কথা এইভাবে কৈছো যে তেওঁলোক সাংঘাতিকভাৱে ব্ৰিটিছ বিৰোধী সংগ্ৰামত লিপ্ত নহলেও বেজবৰুৱাই হওক বা মানিক চন্দ্ৰ বৰুৱাই হওক বা অন্যান্য নৰমপন্থী লোকসকল কিন্তু জাতীয় কংগ্ৰেছৰ অধিৱেশনলৈ গৈছিল বেজবৰুৱাই গৈ বক্তৃতা দিয়াৰ কথাও জ্ঞানাদাভিৰাম বৰুৱাই তেখেতৰ আত্মজীৱনীত লিখি থৈ গৈছে এতিয়া কথা হল এই যে জোনাকী যুগৰ যিটো আৰম্ভণি এই যে প্ৰথম সনেট লিখিলে প্ৰিয়তমাৰ চিঠি পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে অসমীয়া ভাষাৰ কথা লিখিলে বেজবৰুৱাইতো অসমীয়া ভাষাৰ সকলো দিশৰ পৰা উত্তৰণৰ গতিপথ তেওঁ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে এই গোটেইখিনি কথা কিন্তু প্ৰবাসত বসবাস কৰা অকলে তিনিজন ছাত্ৰ নহয় ইফালে আপোনাৰ কৃষ্ণপ্ৰসাদ দুৱৰা পদ্মনাথ গোহাঁই বৰুৱা কনকলাল বৰুৱা কালীপ্ৰসাদ চুলিহা এনে বিভিন্ন লোকে গৈ সেই সময়ত অসমীয়া ভাষাৰ উত্তৰণৰ বাবে আৰু ভাষাটো যে মূল ভাষাটোৰ উত্তৰণৰ জৰিয়তেহে আচলতে আমাক সকলোকে এডাল ৰছীৰ দৰে এডাল ধৰা মালাৰ দৰে আমাক গাঁঠি ৰাখিছে সেই কথাটো তেওঁলোকে প্ৰমাণ কৰিবলৈ সক্ষম হৈছিল প্ৰবাসৰ জৰিয়তে সেইবাবে অসমীয়া আধুনিক সাহিত্যৰ যিটো প্ৰথম যুগটো জোনাকী যুগ আৰু যেতিয়াই জোনাকী যুগ বুলি ক'ব জোনাকী যুগটো প্ৰবাসী যুগ প্ৰবাসৰ যুগ কাৰণ এটো কলিকতাত আৰম্ভ হৈছিল কলিকতাতে এই প্ৰাণ শক্তি আহৰণ কৰিছিল পিছত গৈ যেতিয়া বেজবৰুৱাই বাঁহী উলিয়ায় বেজবৰুৱাটো উৰাটো জীৱন কলিকতা আৰু সম্বলপুৰতে আছিল গতিকে বাঁহীয়ে যে বিভিন্ন ক্ষেত্ৰত অসমত বহুবোৰ বিতৰ্কৰ অৱসান কৰিবলৈ সক্ষম হৈছিল হেতু কিন্তু প্ৰবাসৰ পৰাই হৈছিল বাঁহীয়ে যে অসমৰ 20 শতিকাৰ প্ৰথমটো বিতৰ্ক যে শংকৰদেৱ ডাঙৰ নে দামোদৰদেৱ ডাঙৰ আজি শুনিলে হয়তো অদ্ভুত যেন লাগে কিন্তু সেই সময়ত আমাৰ ৰজনীকান্ত বৰদলৈ উপন্যাস সম্ৰাট কীৰ্তিনাথ শৰ্মা বৰদলৈয়ে যশস্পতি শৰ্মা নাম লৈ তেওঁলোকে এখন যুদ্ধ আৰম্ভ কৰিছিল বৌদ্ধিক যুদ্ধ যে অসমত আচলতে শংকৰদেৱৰ সমানেই দামোদৰদেৱ আৰু এই গোটেইখিনি কথা নিৰ্মূল কৰিবলৈ সক্ষম হৈছিল বৌদ্ধিকভাৱে বাঁহী প্ৰদীপিকাৰ যিটো যুঁজ 1.5 বছৰ ধৰি লক্ষীনাথ বেজবৰুৱা আৰু লক্ষীনাথ বেজবৰুৱাক সহায় কৰিছিল বৰপেটাৰ পৰা অহা এজন সৰু ল'ৰাই অত্যন্ত মেধা সম্পন্ন আৰু এই সৰু ল'ৰাজনে শেষত গৈ অসমীয়াৰ নাম ৰাখিলে তেওঁৰ নাম হ'ল ডক্টৰ বাণীকান্ত কাকতি গতিকে এই যে ইতিহাসৰ যিবোৰ কথা বাঁহীৰ যিটো কথা বাঁহীয়ে যে অসমক কি দিয়া নাই এই গোটেইখিনি কিন্তু তাৰ শিপাডাল প্ৰবাসৰ লগত জড়িত হৈ আছে প্ৰবাস বুলি ক'লে আজি ভোলানাথ বৰুৱা মানিক চন্দ্ৰ বৰুৱাৰ একে আমি কাজিন বুলি ক'ব পাৰো ভায়েক 2 বছৰৰ সৰু এই মানিক চন্দ্ৰ বৰুৱাই যেতিয়া বৰুৱা ফুকন ব্ৰাদাৰ্ছ খুলিছিল তাৰে প্ৰবন্ধক মেনেজাৰ আছিল ভোলানাথ বৰুৱা পিছত মানিক চন্দ্ৰ বৰুৱাৰ ব্যৱসায় কাম তেওঁ ভাল নহল তেওঁ দেশৰ কামত বেছি লাগিল ভোলানাথ বৰুৱা 38 বছৰ বয়সত মোৰ যদি ভুল হোৱা নাই তেওঁ তেতিয়া কলিকতা লৈ যায় মানে একেবাৰে সৰুতে নাই যোৱা 38 বছৰত গৈছে এটা এন্ট্ৰেন্স পাস কৰা ল'ৰা এন্ট্ৰেন্স মানে মেট্ৰিক পাস কৰা ল'ৰা কিন্তু ভোলানাথ বৰুৱাৰ যিটো ইংৰাজী বা তেতিয়াৰ দিনত মানিক চন্দ্ৰ বৰুৱাৰ যি ধৰণে ইংৰাজী কয় বা লিখে মানুহ স্তম্ভিত হয় তেতিয়াৰ যিটো শিক্ষাৰ যিটো মানদণ্ড আছিল আৰু ভোলানাথ বৰুৱাৰ কথা আমাৰ বেজবৰুৱাই লিখি থৈ গৈছে মানুহক কেনেকৈ সন্মোহন কৰিব পাৰে মানে নিগেটিভ কথাত নহয় নেতিবাচকভাৱে নহয় মানুহৰ গাত কিমান সন্মোহনী ব্যক্তিত্ব থাকিলে সকলো মানুহকে আকৰ্ষিত কৰি নিজৰ ভাৱধাৰাটো তেওঁলোকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে তাৰ উজ্জ্বল প্ৰতিভা আছিল ভোলানাথ বৰুৱাৰ নামত এতিয়া অসমৰ বিৰম্বনা দুখৰ কথা মই টেলিভিছনৰ চেনেলত 2 এদিন কৈছো যে নগাঁৱত থকা এখন সৰু এলপি স্কুল এতিয়া আকৌ চৰকাৰে ভোলানাথ বৰুৱাৰ স্কুলখন আন স্কুলৰ লগত মাৰ্জ কৰি দিব বিচাৰিছে ভোলানাথ বৰুৱাৰ নামেই নাথাকিব যি ভোলানাথ বৰুৱাই অকল অসম নহয় সিমলা আমাৰ বিশাখাপট্টনম বেনাৰস হিন্দু ইউনিভাৰ্চিটি কলিকতাৰটো শ বিঘাৰ আমি হিচাপে উলিয়াব নোৱাৰিলো অসমীয়া জাতিৰ দুৰ্ভাগ্য আমি যোৱা মাত্ৰ 100 বছৰ হোৱা নাই আমি সেইখিনি উদ্ধাৰ কৰিব নোৱাৰিলো আমি চিহ্নিতই কৰিব পৰা নাই এতিয়াও কিন্তু সেই সময়ত কিন্তু ভোলানাথ বৰুৱাই বিশাখাপট্টনম সিমলা বেনাৰস সকলোতে নিজৰ বদান্যতাৰ পৰিচয় দি থৈ গৈছে অসমীয়া ভাষাৰ চানেকি যেতিয়া আশুতোষ মুখাৰ্জী আৰু হেমচন্দ্ৰ গোস্বামীৰ নাম লোৱা হয় যে কলিকতা বিশ্ববিদ্যালয়ত তেওঁলোকে অসমীয়া ভাষা চলালে আশুতোষ মুখাৰ্জী তেতিয়াৰ উপাচাৰ্য আছিল তাৰ লগত কিন্তু তৃতীয়জন ব্যক্তি আছিল ভোলানাথ বৰুৱাই যদি 10,000 টকা নিদিয়াহেঁতেন অসমীয়া সাহিত্যৰ চানেকি কেতিয়াও প্ৰকাশ নাপায় আৰু প্ৰকাশ নাপালে অসমীয়া ভাষাৰ যিটো আধাৰ ইমান শক্তিশালী হিচাপে নিৰ্মাণ নহলহেঁতেন কিন্তু ব্যৱসায় কৰা মানুহক আমি কেতিয়াবা অলপমান আওকাণ কৰো আমি কেৱল চান্দা লগাৰ সময়ত মুখ্য পৃষ্ঠপোষক কৰি তেওঁলোকক চান্দাৰ প্ৰশিক্ষণ দিও কিন্তু বৈধ উপায়েৰে আমাৰ সম্পদ সৃষ্টি কৰিব পৰা মানুহক সন্মান যে কৰিব লাগে সেই কথাটো অসমীয়াই এতিয়া কিন্তু আহৰণ
খুব সোনকালে কৰিব লাগে আৰু আৰম্ভ কৰিব লাগে বাণিজ্য বীৰ মই সদাগৰতকে কৈ ভাল পাওঁ তেখেতক বাণিজ্য বীৰ বুলি তেওঁ বাণিজ্য বীৰ বুলি জ্ঞানাৰাভিৰাম বৰুৱাই কৈছিল বাণিজ্য বীৰ ভোলানাথ বৰুৱাক সোঁৱৰণ কৰি কাৰণ এইখিনি কথা মই ভাবো আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আমি যদি বাণিজ্য বীৰ ভোলানাথ বৰুৱাক আমি যদি সন্মান কৰিব পাৰো তেওঁ যেটো চিন্তাধাৰাক প্ৰতিনিধিত্ব কৰিছিল সেই চিন্তাধাৰা যদি আমি অসমৰ বৰ্তমানৰ হিতৰ বাবে আমি যদি হেতু মানে নিজৰ মাজলৈ আনি লব পাৰো তেতিয়া হলে আত্মস্থ কৰিব পাৰো তেতিয়া হলে কিন্তু প্ৰকৃত অৰ্থত আমি আগবাঢ়ি যাবলৈ সক্ষম হ'ম ভোলানাথ বৰুৱাই ছমাহ ইংলেণ্ডতো আছিলে আমাৰ মঞ্জিৰা বাইদেউৰ ঘৰৰ হয়তো ওচৰতে হ'ব কোনে জানে আমিতো খবৰে ৰখা নাই ছমাহ থাকি তেওঁ তাত অফিসও খুলিছিল বৰুৱা ব্ৰাদাৰ্স জ্ঞানাৰাভিৰাম বৰুৱাই তেখেতৰ আত্মজীৱনী মোৰ কথাত লিখি থৈ গৈছে কেনেকৈ তেওঁ লৈ গৈছিল জ্ঞানাৰাভিৰাম বৰুৱাই আসলে তেওঁৰ পৰা ধাৰু লৈছিলে ধাৰ লৈ লণ্ডনলৈ লৈ গৈছিলে তাত গৈ তেওঁ যদি সাহাবী ধৰণেৰে থাকে গুটেইবোৰ কথা তেওঁ লিখি থৈ গৈছে এটো কথাও যে ভোলানাথ বৰুৱাৰ আমি এই কথাটো পাহৰিলে নহব বহুতে খালি কয় যে তেওঁ লক্ষীনাথ বেজবৰুৱাৰ লগত পেশেকত গৈ বৰ এটা বিদ্বেষ এটা হল তেওঁ এটা মাজত এখন কাজিয়া দ্বন্দ্ব হল হয় কিছু দ্বন্দ্ব কাজিয়া হ'ব পাৰে কিন্তু সেই দ্বন্দ্ব কাজিয়াৰ কথা আপুনি বেজবৰুৱাৰ লেখাটো নাপায় আৰু ভোলানাথ বৰুৱাইটো লিখিয়ে যোৱা নাই গতিকে তেনেকুৱা কথাৰ মাজতো নাপায় কিন্তু তাৰ মাজত এটা যোগাত্মক কথা মই আপোনালোকক বিনয়েৰে সৈতে কওঁ এই যে তথাকথিত আমাৰ কণ্ডলখনৰ কথা কোৱা হয় এই তথাকথিত কণ্ডলৰ পিছত কিন্তু বেজবৰুৱাই যেতিয়া শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ লিখে তেতিয়া সম্পূৰ্ণ অৰ্থ সাহায্য কিন্তু ভোলানাথ বৰুৱাই দিছিল গতিকে এই কণ্ডলৰ কথাবোৰ অলপমান বেছিকে ইমাজিন কৰি লোৱা হয় আমাৰ মানুহে বেছিকে কল্পনা কৰি তিলটোকে তালটো কৰে তেখেতৰ যেতিয়া অৱশ্যেটো কণ্ডলৰ আগত নে পিছত মই পাহৰিলো এবাৰ সাংঘাতিক অসুখ হয় দিল্লীত অসুখ হওঁতে তেওঁক চিকিৎসা কৰিছিল ভাৰতৰ বৰলাটক চিকিৎসা কৰা চিকিৎসকজনে মানে গভৰ্ণৰ জেনেৰেলৰ পাৰ্সোনেল ফিজিচিয়ানে ভোলানাথ বৰুৱাকো কৰিছিল আৰু লৰি গৈছিল কলিকতাৰ পৰা দিল্লীলৈ বেজবৰুৱা গতিকে গুটেইবোৰ কথা মানুহে যেতিয়া কিবা এটা কথা কয় তাৰ সম্পূৰ্ণ কথাটো নাজানি পেলাই কিবা এটা কথা ঘসংকে কৈ দিয়াটো মই বৰ সঠিক নহয় বুলি ভাবো আৰু সেইটো কথা প্ৰতিহত কৰিব লাগে বুলি বৌদ্ধিকভাৱে মই সেইখিনি ভাবো এতিয়া মই সময় গৈ থকা দেখিছো মই মানে এনেইটো বেলেগ ভাষণ বা বক্তৃতাত বহু সময় কোৱা হয় কিন্তু ইয়াত মই আৰু কেই মিনিট মানৰ ভিতৰতে প্ৰথমতে শেষ কৰিবলৈ চাম আৰু যদি কিবা আপোনালোকৰ প্ৰশ্ন আছে মই প্ৰশ্নৰ উত্তৰ তেতিয়া দিবলৈ চাম মই জ্ঞানাৰাভিৰাম কথা বৰুৱাৰ কথা উলিয়াইছিলো বাবে আৰু অকমান গহীন ধৰণৰ সিৰিয়াস কথাই কৈ আছো কাৰণে এটা কথা ক'ব বিচাৰো এই জ্ঞানাৰাভিৰাম বৰুৱাই গৈ ইংলেণ্ডত 3 বাৰ গৈছিলটো তেতিয়া কিন্তু পাসপোৰ্ট নালাগিছিল তেওঁ 3 বাৰ যাওঁতে এবাৰো পাসপোৰ্ট ভিসাৰটো কথাই নাই মানে প্ৰথম দ্বিতীয় মহাযুদ্ধৰ আগলৈকে পাসপোৰ্ট ভিসাৰ যেটো এডমিনিষ্ট্ৰেটিভ ৰেজিমটো সম্পূৰ্ণ বেলেগ আছিল গতিকে এটো নতুন প্ৰজন্মৰ কোনোবাই চাই থাকিলে তেওঁলোকে এইখিনি গুগলত চালেও পাব কিন্তু এই জ্ঞানাৰাভিৰাম বৰুৱাই লণ্ডনত গৈ ক্ৰিকেট খেলিছিল আৰু ড্ৰাফট বুলি যে এটা খেল আছে সেই খেলটো তেওঁ লণ্ডনৰ বিভিন্ন জায়গাত খেলি ফুৰিছিল মই তাকে সেইভাবে কৈছো কোনে জানে যে মঞ্জিৰা বাইদেউ এতিয়া যত থাকে তাৰ ওচৰতে হয়তো জ্ঞানাৰাভিৰাম বৰুৱাই ক্ৰিকেট খেলি গৈছে সেই কথাবোৰ এতিয়া আমি নাজানো আৰু কিন্তু এটা কথাই আমাক অতি শিহৰিত কৰে যে লণ্ডনৰ জাদুঘৰত এতিয়া আপোনালোকে জানিব আছে না লণ্ডনৰ জাদুঘৰত যেতিয়া জ্ঞানাৰাভিৰাম বৰুৱাত আছিল তাৰমানে এই 20 শতিকা আৰম্ভণি আৰু 19 শতিকাৰ শেষৰ পৰ্যায়ত তেওঁ গৈছিল 1905 নে 6 চনত তেওঁ বিয়াই হয় বিয়াৰ পিছত আৰু তেওঁ লাহে লাহে অসমলৈ আহি ইয়াতে আৰ্ল কলেজৰ অধ্যক্ষ হয় গতিকে সেই কালছোৱাত তেওঁ লণ্ডনৰ জাদুঘৰত অসমীয়া বাচন বৰ্তন দেখি তেওঁ একদম ৰোমাঞ্চিত হৈ গৈছে তেওঁ ওচৰত যি মানুহ আছে সকলোকে নি দেখুৱাইছে এটো অসমৰ বাচন এতিয়া মই নাজানো লণ্ডনৰ জাদুঘৰত আজি অসমীয়া বাচন আছে নাই বাচন নাথাকিলে অসমীয়াত আমাক প্ৰতিনিধিত্ব কৰিব পৰা বহু প্ৰতীক আছে তেনেকুৱা প্ৰতীক হয়তো থাকিব কিন্তু মই কৈছো যে প্ৰবাসত থকা মনটো চাও যে যিজন মানুহৰ পৰিবাৰ আছিলে বাংলা মানে আমাৰ জোৰাসাঁকোৰ ঠাকুৰ পৰিয়ালৰ আমাৰ লতিকা দেৱী তেওঁৰ ছোৱালী ইৰা মানে আমাৰ শৰ্মিলা ঠাকুৰৰ মাক তেওঁৰো বিয়া হৈছে বাঙালীৰ লগত কিন্তু উৰেটো জীৱন জ্ঞানাৰাভিৰাম বৰুৱাই নিজৰ মনটো অসমীয়া কৰি ৰাখিলে কিন্তু তেওঁলোক আকৌ সাংঘাতিক ব্ৰিটিছ ভক্ত আছিল মই সমালোচনা ঠিক নাই কৰা সেই সময়ত কি আছিলে এছাম মানুহ আছিলে তেওঁলোকে ভাবিছিল ব্ৰিটিছৰ জৰিয়তেই যত যি আমাৰ উন্নয়ন হ'ব লগা আছে সকলো হ'ব গতিকে তেওঁ নিজে লিখিছে তেওঁৰ সততা আছে লণ্ডনত এবাৰ তেওঁ ঘূৰি ফুৰোতে মহাৰাণীৰ গাড়ীখন যাওঁতে ঘোঁৰা বাগিনে কি তেওঁ মানে জয় মহাৰাণী কি জয় বুলি তেওঁ লণ্ডনৰ ৰাজপথত তেওঁ তেনেকৈ চিঞৰা বুলি তেওঁ নিজে লিখি থৈ গৈছে
আৰু তেওঁ নিজৰ মাকৰ কথা লিখিছে বিষ্ণুপ্ৰিয়া দেৱী তেতিয়া যোৱা থোৱা অৱস্থা একদম শেষ অৱস্থা তেনেকুৱা সময়তে খবৰ আহিল যে আমি বুৰঞ্জীৰ এই কথাবোৰ মই ভাবো খুব গুৰুত্বপূৰ্ণ আমি জানিব লাগে যে কিয় মানুহৰ কেতিয়াবা এনেকুৱা ধৰণৰ আচৰণ কৰে তেতিয়া আছিলে বোধ কৰো তেখেতৰ নাম আছিল ক্লেৰেন্স বুলি ব্ৰিটিছ ৰাজ পৰিয়ালৰ কাৰোবাৰ মৃত্যু হয় সেই মৃত্যু হওঁতে বিষ্ণুপ্ৰিয়া দেৱীয়ে ইমান হুকাই কান্দিছে পুতেকে লিখি থৈ গৈছে যে মা নিজৰে যোৱা থোৱা অৱস্থা কিন্তু সেই লণ্ডনৰ কোনোবা ৰাণীৰ বোৱাৰীয়েক নে কোনোবা ঢুকাওঁতে তেওঁ ৰব পৰা নাই আৰু তেওঁ নিজৰ কথা আৰু ঠাইত লিখিছে তাৰমানে ৰজাৰ ঘৰত কোনোবা কাবাৰ অসুখ হলে বেমাৰ হলে এছাম ভাৰতীয় এছাম অসমীয়া মানুহ একেবাৰে শোকত ভাগি পৰিছিল আমি সকলোৱে জানো দেখোন 1912 চনত যে অলপ অসমীয়া বাংলাৰ এটা বেয়া কথা পিছত হেতু বিৰোধটো স্থায়ী নহল এটো বৰ ভাল পাওঁ মই আমাৰ যে অকমান বিৰোধ এটা হৈছিল অকমান কাজিয়া হৈছিল আমাৰ গুৱাহাটী আৰ্য মঞ্চত যে হেতু আৰ্য মঞ্চত তাৰ কাৰণটো কি আছিল যে পঞ্চম জৰ্জৰ অভিষেক সেইবাবে গুৱাহাটীৰ আৰ্য মঞ্চত 3 দিন নাটক হৈছিল প্ৰথম দিনা বঙালী দ্বিতীয় দিনা অসমীয়া তৃতীয় দিনা বাঙালী এই অসমীয়া নাটকখন কৰোতে বাঙালী পাৰ্টিয়ে অকমান সহযোগিতা নকৰা বাবে অসমীয়া মানুহে মনত আঘাত পায় এটা মনত যোগাত্মকভাৱে এটা জেদ ললে আৰু সেই জেদৰ পৰিণতিত জন্ম হল কুমাৰ ভাস্কৰ নাট্য মন্দিৰ কৰ্মবীৰ বৰদলৈ ভোলানাথ দাস আমাৰ ৰাধানাথ ফুকন এই সকলো লাগিলে যে আমাৰ নিজাববীয়াকে এটা নাট্য মঞ্চ লাগে কিন্তু মজাৰ কথাটো হল নাটক কৰিছিল কিহৰ বাবে যে লণ্ডনত পঞ্চম জৰ্জৰ অভিষেক হৈছে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ পাৰত 3 দিন নাটক হৈছে গতিকে এইবোৰ বাস্তৱ সত্য আমি আজি 100 বছৰৰ পিছত এইবোৰ কথা হয়তো আমি আমোদ পাব পাৰো কিন্তু হাঁহি উৰুৱাই দিয়াটো আমি অনুচিত বুলি মই ভাবো তাৰ পিছত যদি এজন মানুহৰ নাম মই নকওঁ মই ভাবো এটো মোৰ আটাইতকৈ দুখে চুব বা দুখ কৰাৰ দৰে হ'ব সেইজন মানুহ হল ভূপেন হাজৰিকা কিন্তু ভূপেন হাজৰিকাৰ বিষয়ে মই বেছি ক'ব নালাগে কাৰণ ভূপেন হাজৰিকাৰ কথা ইয়াত থকা যিমানবোৰ ব্যক্তি আছে আপোনালোক সকলোৱে হয়তো মুটকে বেছি কৈ জানে ভূপেন হাজৰিকা প্ৰবাসীটো হয় আৰু তেওঁটো যাযাবৰী প্ৰবাসী কাৰণ কলিকতাই ভূপেন হাজৰিকাক কিন্তু যিটো দিলে সেই কথাটো কিন্তু আমি কোনেও সেই ঋণ কিন্তু আমি বংগভাষীৰ আগত বা কলিকতাৰ মানুহৰ ওচৰত আমি ঋণী হৈ থকা উচিত এই যে 3 দিনৰ দৰমহা কাটিলে মই ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱাই মই এটো খুব ভাল ডাঙৰ সিদ্ধান্ত হল ইন ৰেট্ৰস্পেক্ট যে 3 দিনৰ দৰমহা কাটোতে ভূপেন হাজৰিকা যে চাকৰি এৰি থৈ গুচি গল সেই গুচি যোৱাৰ বাবে নহলে হয়তো ভূপেন হাজৰিকাক মোৰ ভয় লাগে আমি হয়তো খুব বেছি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হৈ মই আগতে কওঁই সভাত যে গুৱাহাটীৰ জালুকবাৰী কাষৰ ঘৰ এটাত থাকে ৰিক্সা লৈ পেলাই আলু কিনিবলৈ আহে এনেকুৱা অৱস্থাত দেখিলো হয় মোৰ ভাব আৰু কল্পনাৰ ভূপেন হাজৰিকা কিন্তু তেনে নহল 3 দিনৰ দৰমহা কাটাত জেদত পৰি ভূপেন হাজৰিকা ওলাই গল কলিকতালৈ আৰু প্ৰডাক্ট অফ আসাম এণ্ড প্ৰাইড অফ বেংগল বুলি কলিকতাৰ কাকতে সম্পাদকীয় লিখিলে কিন্তু শেষত শুধৰালে এটো কিন্তু অকল প্ৰডাক্ট অফ আসামটো হয়েই কিন্তু প্ৰাইড অফ বেংগল নহয় প্ৰাইড অফ ইণ্ডিয়া প্ৰাইড অফ হিউমেনিটি কাৰণ মানুহৰ বাবে নিচিনা মানৱ ৰত্ন তেওঁ অসম ৰত্ন আৰু ভাৰত ৰত্ন সীমাবদ্ধ নহয় প্ৰকৃত মানুহ আছিল ভূপেন হাজৰিকা আছিল দুখ গুণ এবোৰটো থাকিবই তেজবংগৰ মানুহৰ মাজত কিন্তু সেই ভূপেন হাজৰিকাও এজন প্ৰবাসী অসমীয়া হিচাপে আমাৰ বহুবোৰ কাম কৰিবলৈ সক্ষম হৈছিল যিবোৰ কথাৰ বিস্তৃতভাৱে মই কোৱাৰ হয়তো প্ৰয়োজন নাই আৰু প্ৰবাসী হৈ থাকোতেও শেষত মই দুটা উদাহৰণ দি মই সামৰিব বিচাৰিম প্ৰবাসী হৈ থাকিলেও আৰু বৰণ্য ব্যক্তি হলেও আৰু সাংঘাতিক মেধা সম্পন্ন বিচক্ষণ ব্যক্তি হলেও আপোনাৰ যদি মনত কাম কৰা দুৰ্বাৰ স্পৃহাটো নাথাকে যিটো মই স্নেহবন্ধনৰ মাজত এতিয়া দেখা পাও মোৰ এটাই কিন্তু ভয় লাগে মই খুব মুকলিকে কথা কোৱা মানুহ এই দুৰ্বাৰ স্পৃহা আৰম্ভ কৰাটো ভাল দুৰ্বাৰ স্পৃহা মেইনটেইন কৰাটো কিন্তু আমাৰ কলিতা ডাঙৰীয়া শুনি থকা যেন লাগিছে এটো কিন্তু অকমান কাৰবাৰটো অকমান দিগদাৰ মোৰ কিন্তু দৃঢ় বিশ্বাস আপোনালোকে পাৰিব আপোনালোকক নমস্কাৰ জনাইছো আপোনালোকে পাৰিব কিন্তু এই দুৰ্বাৰ গতিত আৰম্ভ হৈছে এই দুৰ্বাৰ গতিত আৰম্ভ হোৱা বস্তুটো আমি ৰাখিব লাগিব মই সম্ভাৱনীয়তাৰ কথা এইভাবে কৈছিলো আমাৰ বহু মানুহে নেজানে 1923 চনৰ পৰা 1934 চনলৈ তৰুণৰাম ফুকন সেন্ট্ৰেল লেজিসলেটিভ কাউন্সিলৰ মেম্বাৰ আছিল দিল্লীত একমাত্ৰ অকমান আৰামপ্ৰিয় মানুহ হোৱা বাবে তেওঁ কিন্তু এই 11 বছৰ দিল্লীত থাকি অসমৰ কথা যি বলিষ্ঠভাৱে তেওঁ উত্থাপন কৰিব লাগিছিল উত্থাপন কৰাত তেওঁ বিফল হল মই তৰুণৰাম ফুকনক সাংঘাতিক সন্মান কৰো তৰুণৰাম ফুকন মানে এসময়ত এনেকুৱা আছিল অসম মানে তৰুণৰাম ফুকন আৰু তৰুণৰাম ফুকন মানে অসম তেওঁ তেনেকুৱা সম্ভাৱনীয়তা দেখায় শুনায় পঢ়ায় শুনে সকলো দিশৰ পৰা
মহাত্মা গান্ধী আহি প্ৰথম বিদেশী বস্তু জ্বলাইছে তেওঁৰ ঘৰত মহাত্মা গান্ধীক নলবাৰীত উপলঙা কৰোতে তৰুণৰাম ফুকনে নলবাৰীলৈ গৈ নলবৰীয়া ভাষাত যিটো ভাষণ দিছে এই যিবোৰ তেওঁ ইন্ট্ৰিনসিক গুণ সাংঘাতিক কিন্তু আৰাম প্ৰিয় বুলি অকলটো মই কোৱা নাই মতিলাল নেহৰুৱেও কৈছে মতিলাল নেহৰুৱে তেওঁটো স্বৰাজ্য পাৰ্টিৰ লগত আছিল যে মোৰ মুছকুচাক লৈ মতিলাল নেহৰুৰ এটা বিখ্যাত উক্তি এই আপোনালোকৰ ফুকন বৰ এলেহুৱা মানুহ যে মোৰ মুছকুচাক লৈ তেওঁ 1 ঘণ্টা 1.5 ঘণ্টা তেওঁ সুন্দৰভাৱে ভাষণ দিব পাৰে কিন্তু একেজন মানুহ আৰামপ্ৰিয়ভাৱে সংসদত গৈ কথা নকয় আৰু তাৰ কিন্তু কথাটোৰ সত্যতা আমি কেতিয়া প্ৰমাণ পালো 1934 চনত যে নিৰ্বাচন হল যি নিৰ্বাচনত তৰুণৰাম ফুকন পৰাস্ত্ৰ হল তেওঁৰ অভিন্ন বন্ধু কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ হাতত নবীন চন্দ্ৰ বৰদলৈ যেতিয়া 34 চনত দিল্লীলৈ গল মাত্ৰ 2 বছৰ পালে তাৰ পিছত তেওঁ ঢুকাল সেই 2 বছৰত নবীন চন্দ্ৰ বৰদলৈৰ যিটো ভূমিকা আছিল সেই ভূমিকাৰ কথা অসমৰ বাহিৰৰ বিভিন্ন বাতৰি কাকতত লিখিছিল আৰু তৰুণৰাম ফুকনৰ কিন্তু অন্যান্য কথা মাদ্ৰাজত গৈ তেওঁ ভাষণ দিছে ডাঙৰ হিন্দু কাকততে সকলোৱে লিখে বা কি ভাষণ দিয়ে কি সুন্দৰ ভাষণ কিন্তু একেজন মানুহ দিল্লীৰ তেওঁ সংসদত কিন্তু নীৰৱ হৈ থাকিল সংসদ মানে এইটো স্বাধীনতাৰ আগৰ আৰু তেওঁটো 39 চনত তেওঁ ঢুকাল গতিকে সেই সময়ছোৱাত মই কৈছো প্ৰবাসৰ সুবাস আমাক কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ সুবাসটো বেছি লাগে আৰু সম্ভাৱনীয়তা থাকিও কেতিয়াবা কিছুমান মানুহে মই দুখ নাই দিয়া তেওঁলোকৰ ভবা মতে সম্ভাৱনীয়তা মতে কাম কৰিব নোৱাৰে তাৰ মাজত তেওঁ বহু কাম কৰিছে তেওঁ অসম সাহিত্য সভাৰ 1927 চনত সভাপতি হৈছে তেওঁ শিকাৰ কাহিনীৰ কথা সকলোৱে কয় কিন্তু এইবোৰ কথা মানুহে কমকৈ আলোচনা কৰে মই নাজানো এটা খুচিবায়ুগ্ৰস্ততাত থাকে যৌন তত্ত্বৰ ওপৰত তৰুণৰাম ফুকনৰ কিতাপখন পঢ়িব লগা কিতাপ আমি আলোচনাই নকৰো আমাৰ ভয়ে লাগে নে কি লাগে নাজানো আমি নিজকে প্ৰাপ্তবয়স্ক বুলি কওঁ কিন্তু যৌন তত্ত্বৰ ওপৰত আমি আলোচনা কৰিবলৈ আমি ইফালে সিফালে চাওঁ এই যৌন তত্ত্ব গতিকে তৰুণৰাম ফুকনক যেতিয়া সামগ্ৰিকভাৱে বিশ্লেষণ কৰিম এই 3.5 ঘণ্টা বৰশী মৰা মানুহজনৰ অলপ আৰামপ্ৰিয় স্বভাৱটোক সমালোচনা কৰিলেও সম্পূৰ্ণ মানুহটোৰ যিটো বিশালতা তেওঁৰ যিটো সম্ভাৱনীয়তা সেইখিনি কথা কিন্তু আমি মনত ৰাখিব লাগিব আৰু শেষ কৰাৰ সময়ত মই তৰুণৰাম ফুকন নবীন চন্দ্ৰ বৰদলৈ দুই অভিন্ন বন্ধুৰ মাজত হোৱা নিৰ্বাচনী যুদ্ধ আৰু নবীন চন্দ্ৰ বৰদলৈয়ে সেই জিকি পেলাই 2 বছৰত অসমৰ নাম কেনেকৈ উজ্বলালে আপোনালোকে সেই সময় বুৰঞ্জিত পাব আপোনালোকক মই কাবৌ কৈ বিশেষকৈ নতুন প্ৰজন্মক অনুৰোধ জনাইছো যে 2 বছৰ সময়ৰ ভিতৰতো কিন্তু অসমীয়া মানুহৰ সেইখিনি কথা প্ৰতীয়মান কৰিবলৈ সক্ষম হৈছিল যিটো পিছৰ সময়ত প্ৰবাসত থকা বিভিন্ন অসমীয়া ভূপেন হাজৰিকা বুলি ক'লে ডক্টৰ দিলীপ দত্তক আমি কেতিয়াও এৰি চলিব নোৱাৰো ডক্টৰ দিলীপ কুমাৰ দত্তৰ ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ নিৰ্মল প্ৰভা বৰদলৈৰ গীত আৰু জীৱন নদী আছিল নেকি মই নামটো পাহৰিলো বিভিন্ন খোচাবিন্দা বুৰঞ্জী নানা ধৰণৰ কিতাপ লিখি মিছ গুৱাহাটী লিখি আমাক সমৃদ্ধ কৰি থৈ গৈছে ডক্টৰ নয়নানন্দ বৰঠাকুৰ কানাডাত থকা কমল হাজৰিকা আপোনালোকৰ ওচৰৰে চেনাই মই যাওঁ দেও বুলি কৈ অসমৰ পৰা 60 বছৰ 70 বছৰ আগলৈ গুচি গল আৰু কেইবছৰ মানৰ আগলৈ আমাৰ নেদেখা পৃথিৱীখনলৈ গুচি যোৱা এই সকলো মানুহেতো সুবাসেই বিলাইছে মই কোনো জীৱিত ব্যক্তিৰ নাম লোৱা নাই জীৱিত ব্যক্তিয়ে কাম কৰি যাওক জীৱিত ব্যক্তিৰ পৰা আমি আশা কৰো আৰু সেই কামৰ ক্ষেত্ৰত মই ভাবো স্নেহ বন্ধন যেতিয়া গঠন হৈছে স্নেহ বন্ধন যেতিয়া উজলি উঠিছে আপোনালোকে তেওঁলোকক দিক নিৰ্দেশনা দিব আপোনালোকে সকলোবোৰ কথাৰ এনে ধৰণে তেওঁলোকক ক'ব যাতে তেওঁলোকে সেই কথাখিনি গ্ৰহণ কৰি অসম নিজৰ উত্তৰণ অসমৰ উত্তৰণ দেশৰ উত্তৰণ মানৱ জাতিৰ উত্তৰণ এই চাৰিওটা যে একেটা গতিতে যাব পাৰে সেই কথাটো অসমৰ নতুন প্ৰজন্মই প্ৰমাণ কৰিব পাৰিব যদিহে স্নেহবন্ধনৰ দৰে অনুষ্ঠান আৰু আপোনালোকৰ দৰে পুণ্যশ্লোক ব্যক্তিয়ে তেওঁলোকক সেইখিনি দিক নিৰ্দেশনা দিয়ে মোৰ দৃঢ় বিশ্বাস আজিৰ দিনটোত আপোনালোকে সেই সংকল্পটো আমি সকলো বুলি কৈছো লব লাগে আৰু লৈ অনাগত সময়ত নতুন প্ৰজন্মক আগবঢ়াই আমাৰ পৃথিৱীখন আমাৰ অসমখন আমাৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ গৰিমাৰ কথাবোৰ জানিবলৈ জনাবলৈ প্ৰয়াস কৰিব লাগে আৰু তেনে প্ৰয়াসত আজি মোক এইখিনি অনুৰোধ কৰি এই কথাখিনি কোৱাৰ সুবিধা দিয়াৰ বাবে মঞ্জিৰা চৌধুৰী বাইদেউ ডক্টৰ সুচিকান্ত শইকীয়া ডাঙৰীয়াকে কৰি মূল আপোনালোক দুজনক কৈছো আপোনালোক দুজনৰ লগত থকা শুভান্নুধায়ী সকলো ব্যক্তিলৈ মই নমস্কাৰ জনাইছো ময়ূৰ বৰা দেৱৰ যি বক্তৃতা শুনিলো সঁচাকৈয়ে মই বৰ আপ্লুত হৈছো দাস ছাৰক আৰু চিনাকি কৰি দিয়া প্ৰয়োজন নাই বুলি ভাবিছো সকলোৱে চিনি পায় আমাৰ একেবাৰে মানে ভগৱানৰ নিচিনা দাস ছাৰ কলিতা ছাৰ ইহঁত মোক ভগৱানৰ নিচিনা গতিকে দাস ছাৰক মই তেখেতৰ অকণমান বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছো
আজিৰ এই স্নেহবন্ধনৰ অনন্য অসম আৰু প্ৰবাসৰ সুবাসৰ সভানেত্ৰী আমাৰ আটাইৰে অতি শ্ৰদ্ধাৰ লণ্ডনত থাকি অসমৰ স্পন্দন সদায় অনুভৱ কৰা মঞ্জিৰা বাইদেউ, এই অনুষ্ঠানৰ গুৰি ধৰোতা কাৰ্যকৰী সভাপতি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ প্ৰাণীবিদ্যা বিভাগৰ মুৰব্বী অধ্যাপক মোৰ ভাতৃপ্ৰতিম ডক্টৰ যোগেন চন্দ্ৰ কলিতা ডাঙৰীয়া, অসমৰ এগৰাকী অতি চৰ্চিত নাম যোগীৰাজ বসুৰ চকীত বহি যিজনে অসমক আগুৱাই নিয়াৰ এটা সাংঘাতিক কল্পনাৰ সাকাৰ ৰূপ দিব পাৰিছে মোৰ অতি মৰমৰ কৰ্মসূৰ্য ডক্টৰ শশীকান্ত শইকীয়া, এই অনুষ্ঠানৰ সম্পাদক, স্কটলেণ্ডত বহি অসমৰ পিনে চকু থৈ অসমীয়াৰ বুকুৰ স্পন্দন অনুভৱ কৰিব বিচৰা উপসভানেত্ৰী নিৰলা বাইদেউ, আমাৰ অতি মৰমৰ অসম গৌৰৱ, অসমক বিশ্বত প্ৰতিষ্ঠা কৰিব বিচৰা যুৱ বিজ্ঞানী আৰু এই অনুষ্ঠানৰ সহকাৰী সাধাৰণ সম্পাদক ডক্টৰ মুকুট গোহাঁই ডাঙৰীয়া, শ্ৰীযুতা মণিকা শইকীয়া বাইদেউ, প্ৰাক্তন অধ্যক্ষা ডক্টৰ দীপ্তি দেৱী শৰ্মা বাইদেউ, মোৰ ভাতৃপ্ৰতিম নগাঁৱৰ GNDG কমাৰ্চ কলেজৰ অধ্যক্ষ শিৱৰঞ্জন মহন্ত, মোৰ অইন এগৰাকী ভাতৃ ইং কলেজৰ অধ্যক্ষ ডক্টৰ বিমান হাজৰিকা, ৰহাৰ ডক্টৰ দীপ্তি দেৱী শৰ্মা বাইদেউৰ লগতে আজিৰ এই অনুষ্ঠানৰ মধ্যমণি, যাৰ বক্তৃতাই অসমীয়া হিচাপে আমাক পুনৰ এবাৰ নিজৰ মনৰ ভিতৰত চৰ্চা কৰি প্ৰকৃতিক আগবঢ়াই নিয়াৰ কাৰণে আৰু বিশ্ব দৰবাৰত অসমীয়াক প্ৰতিষ্ঠা কৰাৰ কাৰণে যি মুকুতিৰ নিচান উৰুৱাব লাগে, সেই নিচানৰ ধৰ্তা বৰ্তমান অসমৰ বৌদ্ধিক সমাজৰ বিপ্লৱী চৈতন্যৰ লগে লগে অসমীয়াক দিব খোজা এই যে আধুনিকতাৰ পৰশ, তাৰ মধ্যমণি মোৰ অতি মৰমৰ মুখ্য বক্তা ময়ূৰ বৰা ডাঙৰীয়া, ইয়াত উপস্থিত পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ অসমীয়াসকল, যিসকলৰ মনত সকলো সময়তে অসমা সুষমা চিৰ নিৰূপমাৰ ধ্বনি ধ্বনিত হৈ আছে, সেইসকল আজি এই অনন্য অসম আৰু প্ৰবাসৰ সুবাসত অনন্য অসমৰ বুকুৰ পৰা প্ৰবাসৰ যি সুবাসৰ বন্যা আমাৰ মাজলৈ বোৱাই আনিলে ময়ূৰ বৰা ডাঙৰীয়াই, সেই সুবাসৰ বন্যাত আমি উপলব্ধি কৰিছোঁ যে আমি কি এক ঐতিহাসিক সত্য, এক ঐতিহাসিক পৰম্পৰা, এক ঐতিহাসিক ঐতিহ্যৰ ওপৰত নিৰ্মাণ কৰা সৌধত বহি আছোঁ। মই পৃথিৱীৰ বুৰঞ্জী পঢ়াৰ পিছত, ভাৰতৰ বুৰঞ্জী পঢ়াৰ পিছত আমাৰ কাৰিকুলামৰ সময়ত অসমৰ বুৰঞ্জীলৈ বেছি সময় নাথাকে। আৰু ময়ূৰে যিটো অসমক অনন্য বুলি কৈছে, আমি জিঅ'গ্ৰাফিকেলি, পলিটিকেলি, ৰিলিজিয়াছলি আমি ইউনিক ভাৰতৰ ভিতৰত, আৰু হয়তো বেছি গভীৰ গৱেষণা কৰিলে পৃথিৱীৰ ভিতৰতেই হ'ব। তেওঁৰ যিখিনি পৰা মই শুনিবলৈ সুবিধা পালোঁ, সেইখিনিৰ পৰা মোৰ এটা নতুন এটা অনুভৱ হৈছে দেই। এনেকুৱা এক্সেলেণ্ট এটা স্পীচ, দেশ কথা সকলোৱে কৈছে, আৰু মোৰ নিজৰে এনেকুৱা এটা অনুভৱ হ'ল যে এখন নতুন ক্ষেত্ৰত যেন মই মানে প্ৰৱেশ কৰিলোঁ। এই সময়ত স্নেহবন্ধনৰ আমাৰ সভাপতি আমাৰ মঞ্জিৰা বাইদেউক মই আচলতে সেৱা জনাইছোঁ, আৰু আনক প্ৰশংসা কৰি থাকিব পৰা কাৰ্যকৰী সভাপতি আমাৰ যোগেন কলিতা ডাঙৰীয়াক মই আচলতে সেৱা জনাইছোঁ, আৰু আমাৰ ভাতৃপ্ৰতিম ডক্টৰ শশী শইকীয়া, তেওঁৰ কথা কি ক'ম, আমি আচলতে যেতিয়াৰ পৰাই লগ পাইছোঁ একেবাৰে আমাৰ সেই স্নেহ বন্ধন আচলতে শুকি আছে। আমি এই বন্ধনত ইতিমধ্যে আমাৰ এই শশীকান্ত শইকীয়াদেৱ তেখেতে যথেষ্ট কাম কৰি আছে আমাৰ শৈক্ষিক মহলত, এটা বুদ্ধিদীপ্ত চিন্তাৰে এটা জটি পৰা বিষয় কিছুমান তেখেতে আকৌ উজ্বলাই লৈ গৈছে। যোগেন কলিতা ছাৰ, মোক ক'বলৈ ভাষা নাই, যিগৰাকীয়ে মোক এই বিভিন্ন মঞ্চত বিভিন্ন সময়ত চিনাকি কৰি দিলে, আৰু যিসকল বলেন দাস ছাৰ সকলোকে মই নমস্কাৰ জনাইছোঁ।
অসম সাহিত্য সভাৰো এটা মহিলা শাখা নাম সূৰ্যৱতী শাখা, যিটো শাখাৰ যোগেদি আমি 2019 চনত আমি অসম সাহিত্য সভাৰ যিখন বাৰ্ষিক অধিৱেশন সেই অধিৱেশনখন মাতি আনিবলৈও সক্ষম হলো। সকলোলৈ মোৰ ফালৰ পৰা আপোনালোকৰ স্নেহবন্ধনৰ সমূহ সদস্যলৈ পৰম নমস্য ব্যক্তিলৈ মোৰ ফালৰ পৰা আন্তৰিক নমস্কাৰ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু আপোনালোকৰ এই ধৰণৰ অনুষ্ঠানে আমাক উঠি অহা প্ৰজন্মক অনাগত দিনত আৰু ভালেদৰে আগবাঢ়ি যাবলৈ আমাক অনুপ্ৰাণিত কৰিব। গতিকে সেইখিনি জেগাৰ পৰা মুকুট গোহাঁই গৈ এজন বিজ্ঞানী হ'ল, আপোনাৰ দক্ষিণ আফ্ৰিকা পালেগৈ, তাত গোটেই বিশ্বতে তেওঁৰ নাম উজলি উঠিলে। সেইটো মানে পানীতোলাবাসী আৰু তিনিচুকীয়া জিলাৰ কাৰণে ডাঙৰ গৌৰৱৰ কথা। ডক্টৰ শশীকান্ত শইকীয়া ছাৰে মোক বিচাৰি পালে আৰু লগতে শইকীয়া ছাৰক যিমান পাৰোঁ মই সহায় কৰিছোঁ। নিজৰ ব্যক্তিগত আমি ব্যস্ত হৈ থকাৰ মোৰ থাকোঁ যদিও আমি দেশ আৰু জাতিৰ কাৰণে কাম কৰি ভাল পাওঁ সৰুৰে পৰাই। ইয়াৰ মাজতে ডক্টৰ ৰবীন মজুমদাৰ ছাৰ আহিলে। ছাৰ আপোনাক বহুত ধন্যবাদ জনাইছোঁ। আপুনি মোৰ দেউতাৰ তুল্য, মই আৱেগিক হৈ পৰিছোঁ কিছু মুহূৰ্তৰ বাবে। ধন্যবাদ জনাইছোঁ। ইয়াৰ লগতে সকলোকে মই ধন্যবাদ জনাইছোঁ।